ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি মই তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তোমালোকৰ পাঠ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ এই পাঠটিৰ আজি মই দ্বিতীয় ভাগটো বুজাম। আশা কৰোঁ তোমালোকে মন দিবা আৰু ইয়াৰ আগতে মই তোমালোকক দুআষাৰমান কৈ লওঁ যে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মানে কি হৈছে এতিয়া মানে মই তোমালোকক এই পাঠটোত মই মানে কি কৰিছোঁ তোমালোকক ভিডিঅ'টোত মই বুজাই দিছোঁ। গতিকে তোমালোকে চাবলৈ ইচ্ছা নকৰা মই যদি তোমালোকক মানে ইয়াত যদি প্ৰশ্ন উত্তৰ ওপৰত যদি মই ভিডিঅ' প্ৰস্তুত কৰিলোঁ হয় তোমালোকে একেবাৰে তোমালোকৰ ভিউ মানে হাজাৰৰ ওপৰত পাৰ হৈ গ'লহেঁতেন। কিন্তু তোমালোকক যদি প্ৰশ্ন উত্তৰৰ ওপৰত মানে ভিডিঅ' প্ৰস্তুত কৰি দিওঁ তেতিয়াহ'লে মোৰ একেবাৰে কম সময়ৰ ভিতৰত সেই কামটো হৈ যাব। কিন্তু তোমালোকৰ বহুত লোকচান হ'ব। তোমালোকে যিকোনো ভিডিঅ' চাবা য'ত তোমালোকক পাঠবোৰ বুজাই দিয়া থাকে। মোৰ ভিডিঅ' বুলি নহয়, তোমালোকে বেলেগ ভিডিঅ'বিলাক চাবা ইউটিউবত আৰু বহুত ভিডিঅ' থাকে। তোমালোকে কোনটো মানে ভিডিঅ'ত প্ৰশ্ন উত্তৰবিলাক দিয়া আছে খুচৰি সেই ভিডিঅ'বিলাক উলিওৱাতকৈ তোমালোকে কোনটো মানে ভিডিঅ' তোমালোকক মানে এই পাঠবোৰ বুজাই দিয়া হয় সেই পাঠবোৰ ভালদৰে বুজি ল'বা। আৰু যদি তোমালোকে বুজি লোৱা তোমালোকে যিকোনো প্ৰশ্ন উত্তৰ নিজেই কৰিব পাৰিবা। অকণমান চেষ্টা কৰিলেই তোমালোকে নিজে কৰিব পাৰিবা। আৰু তোমালোকে যদি প্ৰশ্ন উত্তৰবিলাক নিজে নকৰি আনৰ পৰা যদি চাই কৰা তেতিয়াহ'লে কি হ'ব তোমালোক একেবাৰে ভোটা হৈ যাবা। তোমালোক মানে একো কথা তোমালোকে চিন্তাই কৰিব নোৱাৰিবা। তোমালোকৰ বহুত লোকচান হ'ব। কাৰণ এতিয়া যিখিনি পঢ়িবা সেইখিনি তোমালোকৰ একেবাৰে ভৱিষ্যতলৈকে প্ৰয়োজন হ'ব। সেইকাৰণে তোমালোকে অকণমান মন দি চাবা। কেইবাজনো ছাত্ৰই মোক মানে নেৰানেপেৰা অনুৰোধ কৰিছে যে বাইদেউ এইখিনি বুজাই দিয়ক। আৰু তেওঁলোকৰ কাৰণে মই মানে বহুত মানে উৎসাহিত হৈছোঁ। মোৰ ভাল লাগিছে যে কেইজনমান ছাত্ৰ ছাত্ৰী যে ওলাই আহিছে তেওঁলোকে মানে মোক পাঠবোৰ বুজাই দিবলৈ ক'বলৈ। তোমালোকে যদি বুজি নোপোৱা তোমালোকে মোক যিকোনো প্ৰশ্ন মানে সুধিবা। আৰু যিখিনি প্ৰশ্ন উত্তৰ মই ভাবিম মই নিজে বুজি পাম নহয় যে তোমালোকক এই প্ৰশ্ন উত্তৰকেইটা কৰি দিব লাগিব সেইকেইটা মই নিজে কৰি দিম। কিন্তু তোমালোকক মই পাঠবোৰ এনেকুৱা ধৰণেকৈ বুজাবলৈ চেষ্টা কৰিম যাতে তোমালোকে মানে বিচৰা যিকোনো প্ৰশ্নৰ উত্তৰ তোমালোকে মোৰ পাঠটো মানে বুজোৱাখিনিৰ পৰা যাতে তোমালোকে উলিয়াই ল'ব পাৰা। এতিয়া তোমালোকক মই পাঠটি বুজাই দিওঁ। চোৱা, তোমালোকক মই সিদিনাখন বুজাইছিলোঁ কি অসমীয়া ভাষা উন্নতি সাধিনী সভা এই বিষয়ে কৈ আছিলোঁ। তাৰ পাছৰখিনি চোৱা, কিন্তু তাতকৈ আগতে মই তোমালোকক কৈ লওঁ এই দুজন ব্যক্তিৰ বিষয়ে তোমালোকক মোক অলপ ক'বলৈ থাকিলে যে অসমীয়া লিটাৰেৰী ছ'চাইটি যি দুজন ব্যক্তিৰ মানে উদ্যোগত মানে গঢ় লৈ উঠিছিলে, এজন হৈছিলে জগন্নাথ বৰুৱা আৰু আনজন হৈছিলে মাণিক চন্দ্ৰ বৰুৱা। এই জগন্নাথ বৰুৱা তোমালোকে কোন জানানে? তেওঁ আছিলে কোন? অসমৰ চাহ উদ্যোগৰ গুৰি ধৰি উঠা এজন ব্যক্তি। আৰু তেখেত আছিলে অসমৰ প্ৰথমজন স্নাতক। আৰু তেখেতে ব্যৱসায়িক ক্ষেত্ৰত যিখিনি মানে সফলতা অৰ্জন কৰিছিলে, উন্নতি যিখিনি সাধিছিলে তাৰ কাৰণে ব্ৰিটিছে তেখেতক কি কৰিছিলে? ৰায়বাহাদুৰ উপাধি দিছিলে। আৰু এজন হৈছিলে কোন? মাণিক চন্দ্ৰ বৰুৱা। আৰু এই মাণিক চন্দ্ৰ বৰুৱা জগন্নাথ বৰুৱা দুয়োজন মানে একে সমবয়সৰে আছিলে। তেওঁ আছিলে অসমৰ এজন সমাজসেৱক, শিক্ষা সংগঠক আৰু ব্যৱসায়ী। তাৰপাছত কি হৈছিলে? তাতোতকৈ ডাঙৰ কথা এটা কি জানানে? তেখেতক এই মাণিক চন্দ্ৰ বৰুৱাক ব্ৰিটিছে দুবাৰকৈ ৰায়বাহাদুৰ মানে উপাধিটো দিছিলে। কিন্তু তেখেতে দুয়োবাৰেই ব্ৰিটিছৰ সেই উপাধি মানে তেখেতে প্ৰত্যাখ্যান কৰিছিলে, তাৰমানে নলওঁ বুলি উভতাই দিছিলে। এইটো বৰ ডাঙৰ কথা। সেইখিনি সময়ত ব্ৰিটিছৰ পৰা ৰায়বাহাদুৰ মানে উপাধিটো পাবলৈ মানুহে বহুত কষ্ট কৰিবলগীয়া হৈছিলে। আৰু তেনেস্থলত মানে তেখেতে দুবাৰকৈ কি কৰিছিলে? ৰায়বাহাদুৰ উপাধিটো ঘূৰাই দিছিলে। আৰু তেখেতে যদি ৰায়বাহাদুৰ উপাধিটো লোৱা হ'লে তেখেতে ব্ৰিটিছৰো মানে কি হ'ল পৰম মানে তেওঁ ভাল লগা মানুহ হ'লহেঁতেন আৰু ব্ৰিটিছে তেওঁক বহুত সুবিধা দিলেহেঁতেন। কিন্তু তেওঁ সেইবিলাক একো সুবিধা নল'লে। আৰু তেওঁ কি কৰিছিলে? অসমৰ প্ৰথম উচ্চ শিক্ষাৰ মানে যিখন অনুষ্ঠান কটন মহাবিদ্যালয় তোমালোকে জানা, আৰু অসমৰ প্ৰথমখন আইন বিদ্যালয় ল কলেজ গুৱাহাটীৰ, এই দুয়োখন স্থাপনৰ কাৰণে তেখেতে অহোপুৰুষাৰ্থ কৰিছিলে, বহুত চেষ্টা কৰিছিলে। আৰু এই দুজন ব্যক্তিৰ কথা তোমালোকক মই কেলৈ ক'লোঁ? মাজে মাজে মই তোমালোকক আৰু ব্যক্তিৰ কথা কৈ যাম। কাৰণ সেইখিনি সময়ত মানে অসমৰ যি মানে পৰিস্থিতি আছিলে বৰ দুখ লগা আছিলে। সাহিত্য, সংস্কৃতি, সাংস্কৃতিক চব মানে দিশতে। গতিকে এইসকল ব্যক্তিৰ মানে বহুত অৱদান আছে আধুনিক অসমখন গঢ়ি তোলাৰ ক্ষেত্ৰত, অসমীয়া মানুহৰ মাজত জাতীয় চেতনা জগাই তোলাৰ ক্ষেত্ৰত এই ব্যক্তিসকলৰ বহুত অৱদান আছে। গতিকে তোমালোকে তেখেতসকলৰ বিষয়ে অলপ হ'লেও জানি থবা। তাৰপিছত আহিলে চোৱা, বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰৱণতা লক্ষ্য কৰি সেই সময়ত কলিকতাত থকা অসমৰ যিসকল ছাত্ৰ আছিলে তেওঁলোকে অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে পুনৰ সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা মৰ্মে অনুভৱ কৰিছিলে। তাৰমানে কি কৈছে? সেইখিনি সময়ত মানে অসমত ছপাশাল নাছিলে। আৰু যিকেইজন অসমীয়া ব্যক্তিয়ে মানে সেইখিনি সময়ত ধৰা সাহিত্য সংস্কৃতি চৰ্চা কৰিছিলে, কিতাপ লিখিছিলে, তেওঁলোকে যিকোনো কিতাপ ছপা কৰিবৰ কাৰণে ক'লৈ যাবলগীয়া হৈছিলে? কলিকতালৈ যাবলগীয়া হৈছিলে। কিন্তু তেতিয়া তেওঁলোকে মানে অসমীয়া ভাষাটো
মানে নিজৰ মতে অসমীয়া ভাষাৰ যিবিলাক মানে ৰীতি নীতি আছে যেনেধৰণে আমাৰ যিবিলাক আমাৰ মানে বস্তু আছে অসমীয়া ভাষাৰ সেই সকলোখিনি ৰীতি নীতি নিজৰ মানে স্বাধীনতা অনুসৰি মানে অসমীয়া লেখকসকলে ছপা কৰিবলৈ নোৱাৰিছিলে তেতিয়া বাঙালীসকলে মানে কি হয় আমাৰ আখৰবোৰ আৰু বাঙালীসকলৰ যিবিলাক মানে তেওঁলোকৰ বৰ্ণ বা আখৰ সেইবিলাকৰ মাজত বহুত মিল থাকে আৰু আমাৰ সাহিত্যৰ কিছুমান বস্তু তেওঁলোকৰ বুলি কৈছিলে গতিকে অসমীয়া ভাষাটোৰ বহুত বস্তু মানে বহুত বিষয় আমাৰ অসমীয়া লেখকসকলে উত্থাপন কৰাৰ ক্ষেত্ৰত কি কৰিছিলে বাঙালী মানে ছপাশালত যেতিয়া তেওঁলোকে গৈছিলে তেওঁলোকে মানে অসুবিধাৰ সন্মুখীন হৈছিলে তেওঁলোকে বাধা দিছিলে গতিকে সেই কথাটো মানে আমাৰ অসমীয়া লেখকসকলে খুব ধুনীয়াকৈ মানে খুব ভালকৈ তেওঁলোকে অনুভৱ কৰি তেওঁলোকে কি কৰিছিলে সেইকাৰণে অসমীয়া ভাষাটোৰ উন্নয়নৰ কাৰণে যে আমাৰ অসমীয়া লেখকসকল পুনৰ সংগঠিত হ'ব লাগিব একগোট হ'ব লাগিব সেই কথাটো তেওঁলোকে পুৰা তাৰমানে তেওঁলোকে অনুভৱ কৰিছিলে আৰু সেই উদ্দেশ্যৰে কি কৰিছিলে 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিলে গতিকে এতিয়া তোমালোকে গম পালা যে আমাৰ মানে বাংলা ভাষাৰ অসমীয়া ভাষাটোৰ ওপৰত বাংলা ভাষাৰ যি মানে তেওঁলোকে তেওঁলোকৰ অত্যাচাৰ আৰম্ভ কৰিছিলে মানে উৎপীড়ন আৰম্ভ কৰিছিলে আৰু তেওঁলোকে মানে অসমীয়া ভাষাৰ স্বকীয়তাটোৰ ওপৰত তেওঁলোকে যি মানে চাপ দিছিলে সেই কথাটো আমাৰ অসমৰ যিসকল লেখক আছিলে যিসকল সাহিত্যিক আছিলে যিসকল অসমৰ মানে ব্যক্তি আছিলে তেওঁলোকে সেইখিনি এই কথাটো খুব ভালকৈ অনুভৱ কৰিছিলে আৰু তেওঁলোকে কি কৰিছিলে অসমীয়া ভাষাৰ উন্নয়নৰ কাৰণে তেওঁলোকে নিজকে পুনৰ সংগঠিত হোৱাৰ যিটো প্ৰয়োজনীয়তা সেইটো অনুভৱ কৰিছিলে আৰু সেইকাৰণে 1888 চনত কি হৈছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভা এইটোৱে তাৰমানে কি অসমীয়া ভাষাটোৰ উন্নতি সাধন কৰাৰ কাৰণে যিখন সভা গঠন হৈছিলে সেইখনকে কয় অভাউহা এইটোৱে 1888 চনত স্থাপন কৰিছিলে আৰু এই যে অসমীয়া ভাষা উন্নতি সাধিনী সভা এইখন স্থাপন কৰিছিলে ইয়াৰ অন্তৰালত কোন আছিলে কাৰ চেষ্টা আছিলে কোনে আগভাগ লৈছিলে সেইকেইজন ব্যক্তি কোন হৈছে হেমচন্দ্ৰ গোস্বামী তাৰপিছত হৈছে লক্ষ্মীনাথ বেজবৰুৱা কনকলাল বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতি আজি আমাৰ অসমীয়া সাহিত্য সংস্কৃতিয়ে যি মানে ঠাই পাইছেগৈ সেই ঠাই পোৱাৰ ক্ষেত্ৰত এইকেইজন ব্যক্তিৰ কিন্তু বহুত মানে অৱদান আছে কাৰণ সেইখিনি সময়ত মানে অসমৰ সাহিত্যৰ জগতৰ মানে অৱস্থাটো একেবাৰে ভাল নাছিলে যিহেতু মানে বহুত দিন ধৰি 1836 চনতে আমাৰ মানে অসমৰ মানে বিদ্যালয়বিলাকত কাছাৰী অফিচ চবতে মানে কি কৰিছিলে বাঙালী ভাষাৰ মানে বাঙালী ভাষাটো চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিলে আৰু কিমান চনত 1873 চনত কিন্তু অসমীয়া মানে বহুত অসমীয়া মানুহ বুলি ক'ব নোৱাৰোঁ মই তাতকৈ আগতে তোমালোকক কৈছোঁ কোনে এই ক্ষেত্ৰত মানে প্ৰচেষ্টা আগবঢ়াইছিলে সেইসকল ব্যক্তিৰ প্ৰচেষ্টাৰ ফলত কি হ'ল অসমত আকৌ অসমীয়া ভাষাটো আহিলে কিমান চনত 1873 চনত আৰু সেই 1873 চনত তেতিয়াহ'লে ইমান দিন অসমীয়া ভাষা নাছিলে গতিকে সেই সময়খিনিত মানে কি হৈছে নতুনকৈ আকৌ অসমীয়া ভাষাই মানে গজালি মেলিছে গতিকে সেইকাৰণে আমি কি বুলি ক'ব পাৰোঁ সেই সময়খিনিত মানে অসমীয়া ভাষাটোৱে মানে বাট বিচাৰিছে বা বাট কটাৰ যুগ বা এই সময়টো মানে অসমীয়া সাহিত্যৰ যিটো কীৰ্তি সেই কীৰ্তিটো মানে খুব কম আছিলে তাৰপিছত সেইকাৰণে এই যিসকল ব্যক্তিয়ে পিছত মানে অসমৰ আমাৰ ভাষাটোৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিলে এই ব্যক্তিসকলক কিন্তু আমি সদায় প্ৰণাম জনাব লাগে এওঁলোক হৈছে কোন হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা তেওঁলোকক তোমালোকে নিশ্চয় জানিবই লাগে হেমচন্দ্ৰ গোস্বামী কোন আছিলে তেখেত আছিলে অসমৰ সংস্কৃত পুথি আহোম বুৰঞ্জী আৰু মানে শিলালিপি যিবিলাক আছিলে সেই শিলালিপিবিলাক উদ্ধাৰ আৰু আলোচনাৰ বিষয়ত হেমচন্দ্ৰ গোস্বামী অসমীয়া মানুহৰ তেখেত পথ প্ৰদৰ্শক আছিলে তোমালোকে মনত ৰাখিবা তাৰপিছত তোমালোকে লক্ষ্মীনাথ বেজবৰুৱা তেখেতৰ বিষয়ে মানে কৈ শেষ কৰিব নোৱাৰি ৰসৰাজ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা তেখেতৰ অৱদান অসমীয়া সাহিত্য সংস্কৃতিত ইমানেই বেছি যে এটা যুগ কি কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱা যুগ বুলি কোৱা হৈছিলে তাৰপিছত আহিলে কনকলাল বৰুৱা এই কনকলাল বৰুৱা কোন আছিলে সাহিত্যিক আছিলে বুৰঞ্জীবিদ আছিলে তেখেত মানে কিছুকাল জোনাকী আলোচনীৰ সম্পাদকো আছিলে আৰু 1824 চনত তেখেত কি আছিলে অসম সাহিত্য সভাৰ সভাপতিও আছিলে তাৰপাছত আহিলে চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া যিটো মানে ৰোমান্টিচিজম তাৰ সূতা আছিলে আকৌ জোনাকী কাকতৰ তেখেত আছিলে প্ৰথম প্ৰতিষ্ঠাপক সম্পাদক আৰু তাৰ আদৰ্শ সংস্থাপকো আছিলে আৰু তেখেতৰ মানে কবিতাৰ সংগ্ৰহ প্ৰতিমাৰ সেইকাৰণে খনিকৰ বুলিও তেখেতক কোৱা হয় তাৰপিছত আহিলে কোন ৰমাকান্ত বৰকাকতি এতিয়া এই ৰমাকান্ত বৰকাকতি তেখেতকো এজন মানে বিশিষ্ট সাহিত্যিক আছিলে তেখেতৰ কবিতা পুথি শেৱালি আছিলে তৰ্পণ চন্দ্ৰহাৰ এইবিলাক আছিলে গতিকে এইকেইজন ব্যক্তিৰ মানে নেৰানেপেৰা চেষ্টাত কি হৈছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভা মানে
প্ৰতিষ্ঠা হৈছিলে তাৰপিছত কি কৰিছিলে এই সভাৰ কাম আছিলে কি অসমীয়া মানুহখিনিৰ মাজত একতা আৰু জাতীয়তা বা নিজৰ জাতিক ভাল পোৱাৰ যিটো ভাৱ সেই ভাৱটো গঢ়ি তুলিবৰ কাৰণে তেওঁলোকে চেষ্টাও কৰিছিলে আৰু সক্ষমো হৈছিলে আৰু এই সভাই কি কৰিছিলে অসমীয়া ভাষাটো এটা শক্তিশালী আৰু বিজ্ঞানসন্মত উত্তৰণ মানে কি আৰু বেছি ভালকৈ ওপৰলৈ যোৱাৰ কাৰণে অসমৰ সকলো ভাষাতে পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছিলে তাৰমানে কি অসমৰ সকলো যিমানবিলাক পাঠশালা সেইখিনি সময়ত মানে যিবিলাক বিদ্যালয় মানে প্ৰতিষ্ঠা কৰা হৈছিলে তাত পৰিশুদ্ধ একেবাৰে শুদ্ধ যিটো অসমীয়া ভাষা আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগ কৰিবৰ কাৰণে যাতে যিহেতু কোনোবা এটা ভাষা শুদ্ধকৈ ক'বলৈ বা লিখিবলৈ হ'লে কি লাগিব ব্যাকৰণ জানিবই লাগিব গতিকে অসমীয়া ল'ৰা ছোৱালীয়ে যাতে শুদ্ধভাৱে মানে আমাৰ অসমীয়া ভাষাটো ক'ব পাৰে বুজিব পাৰে লিখিব পাৰে তাৰ কাৰণে উন্নত মানৰ ব্যাকৰণ প্ৰস্তুত কৰিবৰ কাৰণেও তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছিলে কাৰণ কেলে জানানে সেইখিনি সময়ত মানে অসমীয়া ভাষাটো একেবাৰে চালুকীয়া অৱস্থাত আছিলে লাহে লাহে চব মানে অলপ উন্নতি লাভ কৰিছে গতিকে আমাৰ অসমীয়া ভাষাটো আৰু বেছি ভালকৈ প্ৰতিস্থাপিত কৰিবলৈ হ'লে যাতে কোনো ভাষাই অসমীয়া ভাষাৰ ওপৰত চাপ সৃষ্টি কৰিব নোৱাৰে অসমীয়া ভাষাই যাতে নিজস্বতাটো মানে দেখুৱাই দিব পাৰে মানুহক তাৰ কাৰণে কি কৰিবলগীয়া হৈছিলে আমাৰ মানে শুদ্ধ ব্যাকৰণ প্ৰস্তুত মানে খুব প্ৰয়োজন হৈছিলে আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভাই কি কৰিছিলে এই মানে উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ কাৰণে তেওঁলোকে পদক্ষেপ বা তেওঁলোকে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু ইয়াৰ উপৰিও কি কৰিছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভাই অসমৰ এক সৰ্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো অতি তৎপৰতাৰে কি কৰিছিলে হাতত লৈছিলে তাৰমানে কি কৰিছিলে আমাৰ অসমৰ এক সৰ্বাত্মক সামাজিক ইতিহাস সংকলন তাৰমানে কি তোমালোকক মই এই মানে পাঠটোৰ প্ৰত্যেকটো লাইনে মই কেলৈ বুজাই দিছোঁ গম পাইছানে তোমালোকে এই শাৰীবিলাক তোমালোকে বুজি পাব লাগিব এইবিলাক তোমালোকে যদি বুজি নোপোৱা তোমালোকে লিখিবা কেনেকৈ কোনোবাই তোমালোকৰ প্ৰশ্ন উত্তৰবিলাক লিখি দিব সেইবিলাক তোমালোকে অনুকৰণ কৰি লিখাতকৈ তোমালোকে বুজি লোৱা বুজি লৈ তোমালোকে চাবাচোন লিখি চাবা কিমান উজু হ'ব সেইকাৰণে মই তোমালোকক বুজাই দিছোঁ এতিয়া চোৱা অসমৰ এটা সৰ্বাত্মক সামাজিক ইতিহাস তাৰমানে কি আমাৰ ইতিহাসটো কি আছিলে আমাৰ সাহিত্য জগতত বৈষ্ণৱসকলৰ কি মানে বৈষ্ণৱ সাহিত্য বা মানে শংকৰদেৱৰ আগৰ যিখিনি মানে প্ৰাক শংকৰী যুগৰ যিসকল সাহিত্যিক আছিলে তেওঁলোকে কেনেকৈ ৰচনা কৰিছিলে তাৰ পাছত মানে সেইখিনি সময়ৰ তাৰ পাছৰ সাহিত্যিকসকলে কেনেকৈ ৰচনা কৰিছিলে কি আছে আমাৰ সামাজিক ইতিহাসত আমাৰ বুৰঞ্জীত কি বস্তু আছে সেইখিনি গোটোৱা আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰা আৰু আমাৰ মানে তেতিয়াতো আমাৰ অসমীয়া ভাষা মানে সাহিত্যত ইমান কিতাপ ৰচনা হোৱা নাছিলে গতিকে অন্যান্য মানে যিবিলাক সংস্কৃত আমাৰ ধৰা ৰামায়ণ মহাভাৰত বা ভাৰতৰ বেলেগ ভাষাত যিমানবিলাক মানে সংস্কৃতি যিবিলাক মানে লিখনি আছিলে সেইবিলাক বা অন্যান্য যিবিলাক ভাষাৰ উল্লেখনীয় যিবিলাক পুথি আছিলে সেইবিলাক যাতে আমাৰ অসমীয়া ভাষালৈ অনুবাদ কৰা যাতে অসমীয়া মানুহে সেই ভাষাবিলাকৰ বিষয়ে জানে সেই ভাষাৰ সাহিত্যৰ সোৱাদ যাতে অসমীয়া মানুহে ল'ব পাৰে আৰু তেতিয়াহে আমাৰ অসমীয়া মানে ভাষাটো কি হ'ব সমৃদ্ধ হ'ব গতিকে এই সকলোবিলাক কাম কৰাৰ কাৰণেও কি কৰিছিলে খুব মানে ভাল ব্যৱস্থা হাতত লৈছিলে কোনে লৈছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভাই আৰু এই সভাৰ প্ৰচেষ্টাতে কি হৈছিলে এইটো বৰ ডাঙৰ কথা কিন্তু দেই চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ অত্যুৎকৃষ্ট কৃতি হেমকোষ প্ৰকাশৰ কাম হাতত লৈছিলে হেমকোষ তোমালোকে দেখিছা না হেমকোষ যদি নাই দেখা বা নাই তোমালোকে নাজানা তোমালোকে এই হেমকোষখন আনিবলৈ চেষ্টা কৰিবা আৰু হেমকোষত তোমালোকে অসমীয়া যি বহুত শব্দ তোমালোকে ভাবিব নোৱাৰা তোমালোকে যিবিলাক শব্দ বুজি নোপোৱা তোমালোকৰ মানে মনত খুৱদনি লাগি থাকে কিন্তু তোমালোকে বুজি নোপোৱা তেনেকুৱাবিলাক শব্দ তোমালোকে এই হেমকোষত বিচাৰি পাবা এইখন আমাৰ প্ৰতিজন মানে অসমীয়া মানুহৰ ঘৰত থকা উচিত এই হেমকোষখন হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰিছিলে আৰু এই হেমকোষখন মানে তেখেতৰ মানে যি কৃতি আছিলে এই হেমকোষখন প্ৰকাশৰ কামো এই অসমীয়া ভাষা উন্নতি সাধিনী সভাই হাতত লৈছিলে তাৰপিছত কি চোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাই বুৰঞ্জী সংস্কৃতি সাহিত্য আৰু ভাষা সম্পৰ্কত নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিলে তাৰমানে কি
মানে এই সভাই কি কৰিছিলে এই সভাই মানে কি সভাত বহুতো গুণী জ্ঞানী মানুহ আছিলে তোমালোকক মই কৈছোঁৱেই এইবিলাক চোৱা তোমালোকে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা কনকলাল বৰুৱা চন্দ্ৰ কুমাৰ আগৰৱালা ৰমাকান্ত বৰকাকতি এনেকুৱা ধৰণৰ এইকেইজনটো মানে মূল ব্যক্তি আৰু ব্যক্তি আছিলে তেওঁলোকৰ লগত বৌদ্ধিক আলোচনা মানে কি তেওঁলোকে এইটো বিষয়ত মানে গভীৰ আলোচনা কৰিছিলে আলোচনা কৰি তেওঁলোকে কি কৰিছিলে লাহে লাহে অসমৰ ভিন্ন প্ৰান্তত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা চলাইছিল তাৰমানে কি অসমীয়া ভাষা উন্নতি সাধিনী সভা মানে য'ত আছে তাতে থাকিলে নহ'ব নহয় সেই ভাষাটো সেই মানে সেই এই সভাখনৰ মানে তেওঁলোকৰ যিসকল মানে ব্যক্তি আছিলে সেই ব্যক্তিবিলাকে অসমৰ বেলেগ বেলেগ ঠাইত মানে কি কৰিছিলে এই মানে সভাৰ কাৰ্যালয় বা শাখা স্থাপন কৰিছিলে আৰু সকলো লোকে মানে এই কথাবোৰ বিয়পাই পেলাইছিলে বহুতো অসমীয়া যুৱকে কি কৰিছিলে কলিকতাত শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি আহি তেওঁলোকে কি কৰিছিলে কোহিমা নাগালেণ্ডৰ ৰাজধানী কোহিমাটো তাৰমানে কি গম পাইছানে তেতিয়া কোহিমা আমাৰ অসমতে আছিলে অসমৰ লগত লগ লাগি আছিলে গতিকে বহুতো মানে অসমৰ ল'ৰা ছোৱালীয়ে মানে কি কৰিছিলে তেওঁলোকে তেতিয়াতো অসমত মানে কলেজ নাছিলে গতিকে তেওঁলোকে কি কৰিছিলে উচ্চ শিক্ষা লাভ কৰাৰ কাৰণে তেওঁলোকে কলিকতালৈ গৈছিলে আৰু কলিকতাত তেওঁলোকে উচ্চ শিক্ষা লাভ কৰিছিল লাভ কৰি আহি তেওঁলোকে কি কৰিছিলে সেই শিক্ষাখিনি কি শিক্ষা লাভ কৰিলে সেইখিনি তেওঁলোকে কি কৰিব লাগিব অসমীয়া মানুহৰ মাজত ভাগ মানে দিব লাগিব অসমীয়া ৰাইজক জনাব লাগিব গতিকে তেওঁলোকে কি কৰিছিলে কিছুমানে আহিছিলে গৈছিলে কোহিমালৈ কিছুমানে তেজপুৰ ডিব্ৰুগড় শিৱসাগৰ নগাঁও যোৰহাট বৰপেটা গোৱালপাৰা আৰু গুৱাহাটীত কি কৰিছিলে তেওঁলোকে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ শাখা গঠন কৰি অগ্ৰণী ভূমিকা লৈছিলে মানে কি আগভাগ লৈছিলে আৰু যাতে অসমীয়া মানুহক তেওঁলোকে কি কৰিব পাৰে অসমীয়া বুৰঞ্জী সাহিত্য সংস্কৃতি ভাষা আৰু জাতীয়তাবাদ আৰু এটা বৰ ডাঙৰ কথা অসমীয়া মানুহৰ মাজত যাতে জাতীয়তাবাদৰ ভাৱধাৰা মানে প্ৰচাৰ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছিলে এতিয়া তাৰপিছত কি কৈছে চোৱা উল্লেখযোগ্য যে এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী জোনাকীয়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিলে আৰু এই সভাই আকৌ কি কৰিছিলে তেওঁলোকে এখন মানে আলোচনী মানে তেওঁলোকে উলিয়াইছিলে সেইখনৰ নাম আছিলে কি জোনাকী আৰু এই জোনাকীয়ে অসমত এটা নতুন যুগৰ মানে ৰচনা কৰিছিলে তোমালোকক কেতিয়াবা সুধিব পাৰে প্ৰশ্ন জোনাকী যুগ বুলি ক'লে কি বুজা জোনাকী যুগৰ বিষয়ে চমুকৈ লিখা তেতিয়া তোমালোকে কি কৰিবা জোনাকী যুগ বুলি ক'লে তোমালোকে ভয় নাখাবা জোনাকী কি এখন আলোচনী সেইখিনি সময়ত মানে প্ৰথম প্ৰকাশ হৈছিলে এই জোনাকী আলোচনীখন গতিকে এই জোনাকী আলোচনীখন যেতিয়া মানে উলিয়াইছিলে উলিওৱাৰ পাছত কি কৰিছিলে তাত বিভিন্ন মানে কবি সাহিত্যিক লেখকসকলে তেওঁলোকৰ লিখনিবিলাক লিখিছিলে কোনোবাই গল্প লিখিছিলে কোনোবাই মানে কবিতা লিখিছিলে যোনে মানে যি লিখিবলৈ গতিকে এখন নতুন মঞ্চ পাইছিলে য'ত তেওঁলোকে তেতিয়ালৈকেতো অসমত আলোচনী নাছিলে গতিকে জোনাকী আলোচনীখনত মানে অসমৰ তেতিয়া কবি সাহিত্যিকসকলে মানে যোনে যি পাৰে মানে তেওঁলোকে লিখি অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল মানে আৰু এখাপ আগলৈ লৈ যাবলৈ সক্ষম হৈছিলে এতিয়া চোৱা জোনাকী যুগ এতিয়া চোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰা জোনাকীয়ে অসমৰ সুধী সমাজত এক নতুন আলোড়নৰ সৃষ্টি কৰিছিলে মই সেইটোৱে কৈছোঁ তোমালোকক জোনাকী এখন কি আছিলে আলোচনী আছিলে আৰু এই আলোচনীখন মানে যেতিয়া প্ৰকাশ কৰিছিলে আলোচনীখন প্ৰকাশ কৰাৰ লগে লগে কি কৰিছিলে সেই সময়ত যিসকল মানে কবি আছিলে সাহিত্যিক আছিলে তেওঁলোকে কোনোবাই প্ৰবন্ধ লিখিছিলে নিবন্ধ উপন্যাস যাৰ যি লিখিবলৈ মন যায় তেওঁলোকে মানে নতুন আলোড়নৰ সৃষ্টি কৰিছিলে মানে কি আৰু সেই লিখনিবিলাকে কি সেই আলোচনীখন প্ৰকাশ কৰাৰ লগে লগে মানুহে আলোচনীখন কিনিব আলোচনীখন কিনি তেওঁলোকে কি গম পাব সেই আলোচনীত থকা তেওঁলোকে যিবিলাক মানে গল্প হওক প্ৰবন্ধ হওক কবিতা হওক যিয়ে নহওক সেইবিলাক পঢ়ি কি কৰিছিলে মানুহবিলাকে জ্ঞান লাভ কৰিছিলে তাৰপিছত কি কৈছে অৰুণোদয়ৰ জৰিয়তে আৰম্ভ হোৱা সাহিত্যিক নৱজাগৰণে পৰিপূৰ্ণতা লাভ কৰিছিলে জোনাকীৰ পাতত এইবিলাক মানে তোমালোকে অকণমান মন দিবা মই তোমালোকক সেইকাৰণে কৈছোঁ যে চব বস্তু মানুহে মুখস্থ কৰিলে নহ'ব তোমালোকে বুজি ল'বা তাৰমানে কি অৰুণোদয় কি আছিলে তোমালোকে জানা না অৰুণোদয় আছিলে কি বাতৰি কাকত হয় নহয় এই অৰুণোদয় যিখন কাকত সেইখনো আকৌ কোনে ছপা কৰিছিলে সেইখনো আকৌ ছপা কৰিছিলে কোনে বেপ্টিষ্ট মিছনাৰীসকলে এতিয়া এই অৰুণোদয়খন মানে এই অৰুণোদয়খনৰ জৰিয়তে যিটো মানে সাহিত্যিক যাত্ৰা আৰম্ভ হৈছিলে অৰুণোদয়খন মানে সেইখনটো তেতিয়া কি আছিলে এখন মই তোমালোকক কি বুলি কৈছোঁ এখন কাকত আছিলে এই অৰুণোদয় কাকতখন মানে বেপ্টিষ্ট যিসকল মিছনাৰী আছিলে তেওঁলোকে মানে আৰম্ভ কৰিছিলে বিশেষকৈ আমি যাৰ মানে নাম ল'ব লাগিব যিসকল স্বনামধন্য ব্যক্তি তেওঁলোক কিন্তু ব্ৰিটিছ আছিলে এজন আছিলে কোন ডক্টৰ নাথন ব্ৰাউন A.H. ডেনফোৰ্ড S.M. হোৱাইটনিং উইলিয়াম ৱাৰ্ড তাৰপিছত আছিলে শ্ৰীমতী চুজেন আৰ ৱাৰ্ড A.K. গাৰ্নি এইসকল ব্যক্তি আছিলে গতিকে আৰু তাৰ সম্পাদক আছিলে কোন আছিলে
সম্পাদক আছিলে ডক্টৰ নাথান ব্ৰাউন আৰু এই অৰুণোদয় যিখন কাকত এই কাকতখনত যদিও মানে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰকে মূল উদ্দেশ্য কৰি মানে তেওঁলোকে যদিও লৈছিলে যে কাকতৰ জৰিয়তে তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্মৰ মানে প্ৰচাৰ কৰিব কিন্তু তথাপিতো তেওঁলোকে কি কৈছিলে এই কাকতত অসমীয়া পাঠকৰ মানসিক দিগন্ত মানে প্ৰসাৰিত হ'ব পৰা মানে প্ৰসাৰিত কৰিব মানে হৈ গৈছিলে কেলে তাত আমাৰ অসমৰ মানে যিসকল তেওঁলোকে বেপ্টিষ্ট মিছনেৰীসকলেও তেওঁলোকে অসমীয়া ভাষা শিকি লৈছিলে শিকি লৈ তেওঁলোকে ইয়াত মানে কি কৰিছিলে জ্ঞান বিজ্ঞানৰ বিবিধ বাতৰি দেশ বিদেশৰ মানে যিবিলাক মানে খবৰ মানে নীতি শিক্ষা কাহিনী জীৱনী সাঁথৰ জ্যোতিষ তত্ত্ব ভাৰতৰ আৰু অসমৰ বুৰঞ্জী মানে বিষয়ে ইয়াত মানে ধাৰাবাহিকভাৱে লিখিছিলে গতিকে অৰুণোদয়ত মানে বহুত হোৱা নাছিলে কিন্তু আৰম্ভণিটো মানে কি প্ৰথম শ্ৰেণীৰ পৰা যেনেকৈ মানে আৰম্ভ হয় তেনেকৈ মানে অসমীয়া ভাষাত মানে লাহে লাহে তেওঁলোকে আৰম্ভণি কৰি দিছিলে গতিকে আমি এইসকল ব্যক্তিক কিন্তু মনত ৰাখিব লাগিব সেইটো কৈছে যে অৰুণোদয়ৰ জৰিয়তে আৰম্ভ হোৱা যিটো সাহিত্যিক নৱজাগৰণ নতুনকৈ আমাৰ সাহিত্যিকসকলে যি জাগৰণ জাগি উঠিছিলে জন্ম লাভ কৰিছিলে সেইখিনিয়ে পূৰ্ণতা লাভ কৰিছিলে ক'ত এই জোনাকীৰ পাতত এতিয়া জোনাকীৰ প্ৰথম সম্পাদক আছিলে কোন চন্দ্ৰকুমাৰ আগৰৱালা এইজন ব্যক্তিক তোমালোকে এইজন ব্যক্তিৰ বিষয়ে জানিব লাগে কিন্তু দেই মনত ৰাখিবা এতিয়া জোনাকীয়ে সেই সময়ত বহুতো নতুন সাহিত্যিক প্ৰতিভাৱান লোকক মানে উলিয়াই আনিবলৈ সক্ষম হৈছিলে তাৰমানে কি জোনাকীখন আলোচনী আছিলে গতিকে সেই জোনাকীত বিভিন্ন ধৰণৰ মানে নতুন লেখক সাহিত্যিকসকলে তেওঁলোকে লিখিছিলে গতিকে এই প্ৰতিভাৱান যিসকল মানে সাহিত্যিক আছিলে লেখক আছিলে তেওঁলোকক কোনে উলিয়াই আনিছিলে গতিকে জোনাকীয়ে উলিয়াই আনিছিলে গতিকে জোনাকী মানে যিখন মানে আলোচনী সেই আলোচনীখনেও মানে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত কিন্তু এই আলোচনীখনৰ অৱদান মানে বহুত জোনাকীৰ প্ৰথম সংখ্যাত এটা বিষয়ত মানে স্পষ্ট কৰি দিয়া হৈছিলে যে কি হ'ব ই ৰাজনীতিৰ পৰা সম্পূৰ্ণ মুক্ত হৈ থাকিব মানে কি ৰাজনীতিৰ ইয়াৰ লগত একো সম্পৰ্ক নাথাকিব ৰাজনীতিৰ পৰা মানে ই দূৰত থাকিব কিন্তু পিছত কি হ'ল জানানে কালক্ৰমত কিন্তু স্বাভাৱিকভাৱে জোনাকীত প্ৰকাশিত কবিতা প্ৰবন্ধ নিবন্ধসমূহত কি কৰিছিলে লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিলে তাৰমানে পাছত মানে যিসকল মানে আমাৰ লেখক সাহিত্যিক তেওঁলোকে কি কৰিছিলে ইয়াত কিছুমান কবিতা প্ৰকাশ পাইছিলে বা মানে প্ৰবন্ধ বা নিবন্ধসমূহত কি কৰিছিলে জাতীয়তাবাদী ভাৱধাৰা নিজৰ জাতিটোক ভাল পোৱা নিজৰ জাতিটোক কেনেকৈ আমি আগবঢ়াই লৈ যাব লাগিব এই বিষয়ত মানে যি জাতীয়তাবাদী ভাৱধাৰা যি উন্মেষণ ঘটাব লাগিব সেই গোটেই বস্তুখিনি এই কবিতাবিলাকত প্ৰবন্ধবিলাকত মানে প্ৰকাশ হৈছিলে গতিকে নজনাকৈ মানে ৰাজনীতিৰ লগত মানে অলপ হ'লেও জড়িত হৈ পৰিছিলে সেইটোৱে কৈছে তোমালোকক তাৰপিছত কি হ'ল ব্ৰিটিছৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যৰ যি নেতিবাচক প্ৰভাৱ পৰিছিলে সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলে জোনাকীয়ে মানে কি এখন আলোচনীখনে নোৱাৰে নহয় কোনে কৰিছিলে সেই জোনাকী মানে আলোচনীখনত যিসকল মানে লেখক যিসকল সাহিত্যিক যিসকল কবি লিখিছিলে তেওঁলোকে কি কৰিছিলে ব্ৰিটিছসকল আমাৰ অসমলৈ আহিলে অসমলৈ অহাৰ পাছত তেওঁলোকে কি কৰিছিলে অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিলে মানে কি আমাৰ থলুৱা যিবিলাক উদ্যোগ আছিলে আমাৰ অসমীয়া মানুহে স্থানীয়ভাৱে আমাৰ স্থানীয় মানে সা সঁজুলিৰ যিবিলাক মানে উদ্যোগ মানে চলাইছিলে বা আমাৰ যেনেকৈ মানে বেপাৰ যিটো আছিলে আমাৰ সেইটোত বেয়া প্ৰভাৱ পেলাইছিলে কেনেকৈ বেয়া প্ৰভাৱ পেলাইছিলে এই বিষয়ে তোমালোকে জানিব লাগিব তাৰমানে কি ব্ৰিটিছসকলে অসমলৈ আহিলে তেওঁলোকে অসমত আহি কি কৰিলে অসমৰ মানে দেখিলে অসমত বহুত প্ৰাকৃতিক সম্পদ আছে তেওঁলোকৰ তাত আকৌ উদ্যোগ আছে কিন্তু ব্ৰিটিছৰ তাত মানে সিমান মানে কেঁচা মাল নাই গতিকে তেওঁলোকে কি কৰিছিলে ইয়াৰ পৰা কেঁচা মালবিলাক লৈ গৈছিলে কিনি লৈ গৈ তেওঁলোকে মানে ইংলেণ্ডত মানে তেওঁলোকৰ উদ্যোগত সেই মানে বিভিন্ন ধৰণৰ মানে উন্নতমানৰ বস্তু বনাইছিলে আনি তেওঁলোকে ইয়াত বিক্ৰী কৰিছিলে তাৰপাছত তেতিয়া কি কৰিছিলে অসমৰ মানুহে তেতিয়া দেখিছিলে যে মানে তেওঁলোকৰ তাত মানে যিবিলাক বস্তু বনায় সেই বস্তুবিলাক দেখিবলৈও ধুনীয়া কম দামত পোৱা গৈছে সেইকাৰণে অসমৰ মানুহে কি কৰিছিলে আমাৰ ইয়াৰ উদ্যোগত বনোৱা বস্তুবোৰ নিকিনিছিলে আমাৰ ইয়াৰ উদ্যোগত মানে যিবিলাক কাপোৰ বা আমাৰ মানে শিপিনীয়ে তাঁতশালত যিবিলাক কাপোৰ বৈছিলে সেইবিলাক নলৈ তেওঁলোকে কি কৰিছিলে সেই বাহিৰৰ ইংলেণ্ডৰ উদ্যোগত মানে নিৰ্মাণ কৰা বা প্ৰস্তুত কৰা তেওঁলোকে বয় বস্তু বা সামগ্ৰী বা পিন্ধা উৰা বস্তু হওক তেওঁলোকে কিনিছিলে সেইকাৰণে কৈছে যে ব্ৰিটিছ মানে সকল অহাৰ লগে লগে আমাৰ অসমীয়া থলুৱা উদ্যোগ আৰু বাণিজ্যত এটা বেয়া প্ৰভাৱ পৰিছিলে এইটোৱে বেয়া প্ৰভাৱ পৰিছিলে যে তেতিয়া ব্ৰিটিছসকল অহাৰ আগতে কিন্তু এই উদ্যোগবিলাক চলি আছিলে আমাৰ বেপাৰ বাণিজ্য আমাৰো চলি আছিলে কিন্তু তেওঁলোকে আহি মানে আমাৰ গোটেই বাণিজ্যিক মানে ক্ষেত্ৰখনত তেওঁলোকে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিলে গোটেইখন তেওঁলোকে দখল কৰি লৈছিলে আৰু এই ক্ষেত্ৰত কি কৰিছিলে কনকলাল বৰুৱা আৰু কমলা
কমলাকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰহতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিবন্ধ প্ৰকাশ কৰিছিলে। তাৰমানে কি কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্য এই দুয়োজন ব্যক্তিয়ে কি কৰিছিলে সেইখিনি মানে তেওঁলোকে দেখিছিলে। তেওঁলোক যিহেতু মানে শিক্ষিত ব্যক্তি আছিলে, তেওঁলোকে গোটেই বস্তুখিনি তেওঁলোকে দেখি আছিলে আৰু তেওঁলোক মানে যিকোনো ক্ষেত্ৰতে তেওঁলোকে আগভাগ লৈ আছিলে। গতিকে তেওঁলোকে দেখা পালে যে অৰ্থনৈতিক ক্ষেত্ৰত মানে অসমীয়া মানুহ মানে আগবাঢ়িব পৰা নাই। গতিকে এই অৰ্থনৈতিক অনগ্ৰহতাৰ মানে কি কাৰণ আছে সেই বিষয়ে তেওঁলোকে কি কৰিছিলে নিয়মীয়াকৈ তেওঁলোকে নিবন্ধ প্ৰকাশ কৰিছিলে যে অসমীয়া মানুহৰ মানে এই অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়িব নোৱাৰাৰ কাৰণ কি আছিলে, গতিকে এই আৰু আগবাঢ়িবলৈ হ'লে কি কৰিব লাগিব এই সম্পৰ্কত তেওঁলোকে কি কৰিছিলে নিয়মীয়াকৈ তেওঁলোকে নিবন্ধ বা লিখিছিলে, তেওঁলোকে প্ৰবন্ধ কিছুমান লিখিছিলে। আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ, অসম সংগীত, বীৰ বৰাগী আদি আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাই দেশপ্ৰেমৰ জয়গান গাইছিলে। তাৰমানে কি মই তোমালোকক কৈছোঁৱে যে এইসকল ব্যক্তিয়ে অকল তেওঁলোকে মানে সামাজিক অৰ্থনৈতিক বা দিশত বা অসমীয়া ভাষা সংস্কৃতিৰ উন্নতিৰ কাৰণেই চেষ্টা কৰা নাছিলে। তেওঁলোকে কি কৰিছিলে আৰু এটা বৰ ডাঙৰ কাম কৰিছিলে, অসমীয়া মানুহৰ মাজত জাতীয়তাবাদী ভাৱধাৰা মানে সৃষ্টি কৰিবলৈ তেওঁলোকে মানে বহুত চেষ্টা কৰিছিলে। সেইটো কৈছে যে লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ, তাৰপিছত আছিলে অসম সংগীত, বীৰ বৰাগী আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ যিবিলাক মানে তেওঁৰ ৰচনা আছিলে, তেওঁৰ যিবিলাক কবিতা আছিলে, সেইবিলাকে মানুহৰ মাজত দেশপ্ৰেম, নিজৰ দেশৰ প্ৰতি যি মানে ভাল পোৱাৰ ভাৱ, সেই ভাৱ মানে প্ৰকাশ মানে কৰিবৰ কাৰণে তেওঁ মানে ধুনীয়া ধুনীয়া মানে কবিতা ৰচনা কৰিছিলে। আৰু জোনাকীয়ে এক সাহিত্যিক তথা সামাজিক চেতনা জাগ্ৰত কৰিছিলে। আৰু এই জোনাকী যিখন আলোচনী, এই আলোচনীখনে কি কৰিছিলে এটা সাহিত্যিক আৰু সামাজিক চেতনা মানে সাহিত্যৰ ক্ষেত্ৰত আৰু সামাজিক ক্ষেত্ৰতো মানুহক জগাই তুলিছিলে, মানুহৰ মাজত এক নতুন চেতনা তেওঁলোকে আনি দিছিলে। তাৰপিছত আহিলে কি অসম ছাত্ৰ সন্মিলন। 1916 চনত কি কৰিছিলে অসম ছাত্ৰ সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। তাৰমানে তোমালোকে চাবাচোন, তোমালোকে সময়ে সময়ে চাবা, প্ৰথমতে অৰুণোদয় হ'ল, অৰুণোদয় মানে অৰুণোদয় কাকতখন মানে ছপা হেৰি হৈ ওলালে, তাৰপাছত আহিলে জোনাকী আলোচনী, তাৰপিছত মানে তেনেকৈ লাহে 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 অসমত মানে ইটো সংগঠন সিটো সংগঠনে কি কৰিছে তেওঁলোকৰ নিজস্ব দায়িত্বৰে তেওঁলোকে মানে যি মানে বহুত মানে কাম কৰি তেওঁলোকে যি মানে সকলো ক্ষেত্ৰতে অসমীয়া মানুহক আগবঢ়ুৱাই মানে লৈ যাবলৈ তেওঁলোকে চেষ্টা কৰিছিলে। এইটো এটা হ'ল নহয়, তোমালোকে চোৱা 1916 চনত অসম ছাত্ৰ সন্মিলন যিটো মানে গঠন হ'ল, এইটো অসমৰ ইতিহাসৰ এটা খুব গুৰুত্বপূৰ্ণ ঘটনা। কেলে যে এই সন্মিলন কি হৈছিলে, সন্মিলনৰ প্ৰথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত হৈছিলে। আৰু এই সন্মিলনৰ মুখ্য যিটো উদ্দেশ্য আছিলে, আচল উদ্দেশ্য আছিলে কি অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। গতিকে তোমালোকক যদি সোধে যে অসম ছাত্ৰ সন্মিলনৰ মানে প্ৰতিষ্ঠা হোৱাৰ মূল উদ্দেশ্য কি আছিলে, গতিকে তোমালোকে এইবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকে কি কৰিব লাগিব, অকণমান মন দিলেতো তোমালোকে পাৰিবা। সেইকাৰণে মন দি শুনিবা যে অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য আছিলে কি অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। আৰু ছাত্ৰ সন্মিলন মানে কি কথা কৈছে, এই অসম ছাত্ৰ সন্মিলনৰ কথা কৈছে যে অসমৰ বিভিন্ন বিদ্যালয় আৰু যিবিলাক মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত তেওঁলোকে মত আদান প্ৰদান কৰি মানে কি মানে আলোচনা কৰিছিলে, কথা বতৰা পাতি তেওঁলোকে মানে কি কৰিছিলে এটা সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিলে। তাৰমানে কি কৰিলে অসম ছাত্ৰ সন্মিলনে তেওঁলোকৰ মানে উদ্দেশ্য আছিলে অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। আৰু সেইটো কাৰণে তেওঁলোকে কি কৰিছে, যিমানবিলাক মানে অসমৰ মানে বিদ্যালয় আছিলে, যিবিলাক মহাবিদ্যালয় আছিলে, তাৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকৰ লগত তেওঁলোকে বিভিন্ন ধৰণৰ আলোচনা কৰিছিলে, তেওঁলোকৰ মতৰ আদান প্ৰদান কৰিছিলে, কথা পাতিছিলে। আৰু কথা পাতি তেওঁলোকে কি কৰিছিলে এই ছাত্ৰসকলৰ লগত এটা সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিলে। যিহেতু সেই ছাত্ৰসকলে গৈ কি কৰিব লাগিব, ভৱিষ্যতৰ মানে যিখন মানে ভৱিষ্যতৰ ভাৰখন অসমৰ সভ্যতা সংস্কৃতি সাংস্কৃতিক হওক ৰাজনৈতিক হওক যি নহওক, সেই ভাৰখন কোনে ল'ব, এই ছাত্ৰসকলে ল'ব। গতিকে তেওঁলোকে এই ছাত্ৰসকলৰ লগত আদান প্ৰদান কৰি তেওঁলোকৰ লগত মতৰ বিনিময় কৰিবলৈ চেষ্টা কৰিছিলে, তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিলে। আৰু এই সন্মিলনে কি কৰিছিলে, যদিও প্ৰথম অৱস্থাত ৰাজনৈতিক আলোচনা বা ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হোৱা নাছিলে, কিন্তু পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে। তাৰমানে কি প্ৰথম অৱস্থাত মানে এই অসম ছাত্ৰ সন্মিলনে ৰাজনৈতিক আলোচনা মানে ৰাজনীতি বিষয়ৰ আলোচনা বা ৰাজনীতিত তেওঁলোকে
অংশগ্ৰহণ কৰা নাছিলে মানে সক্ৰিয়ভাৱে নিজে মানে তেওঁলোকে সেইবিলাকত মানে জড়িত হোৱা নাছিলে কিন্তু পিছলৈ কিন্তু কি কৰিলে অসম ছাত্ৰ সন্মিলনে দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলে মানে কি তেওঁলোকে গৈ জড়িত হ'লগৈ তেওঁলোকেও অসম মানে ভাৰতৰ যিটো স্বাধীনতা আন্দোলন তাত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে তাৰপিছত আহিলে এই সন্মিলনৰ বাৰ্ষিক যিবিলাক অধিৱেশন বছৰি বছৰি যিবিলাক অধিৱেশন হয় সেই অধিৱেশনসমূহত কি কৰিছিলে বিখ্যাত সাহিত্যিক শিক্ষাবিদ চিন্তাবিদ আৰু ৰাজনীতিবিদসকলে অংশগ্ৰহণ কৰিছিলে তাৰমানে অসম ছাত্ৰ সন্মিলনৰ যিবিলাক মানে বছৰেকত মানে যিবিলাক অধিৱেশন হৈছিলে তাত কোন কোন আহিছিলে যিসকল সেই সময়ৰ মানে বিখ্যাত যিসকল সাহিত্যিক তেওঁলোক আহিছিলে যিসকল শিক্ষাবিদ আহিছিলে আৰু চিন্তাবিদ আৰু ৰাজনীতিবিদ তেওঁলোকে আহিছিলে আহি তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু ছাত্ৰসকলৰ লগত তেওঁলোকে আলোচনা কৰিছিলে দিহা পৰামৰ্শ দিছিলে আৰু ভৱিষ্যত যিবিলাক তেওঁলোকৰ মানে পৰিকল্পনা হ'ব সেই বিষয়ে তেওঁলোকে আলোচনা কৰিছিলে আৰু তেওঁলোকৰ ভিতৰত কোন কোন আছিলে চোৱাচোন লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় কৃষ্ণকান্ত সন্দিকৈ এইসকল ব্যক্তি উল্লেখযোগ্য এইসকল ব্যক্তি তোমালোকে এই প্ৰত্যেকজন ব্যক্তি মানে তেওঁলোকৰ অসমৰ মানে আধুনিক অসমীয়া যিখন সমাজ সেইখন গঠন কৰাৰ ক্ষেত্ৰত এই প্ৰতিজন ব্যক্তিৰ অৱদান কিমান তোমালোকে ভাবিব নোৱাৰা তাৰপিছত আহিলে কি ছাত্ৰ সন্মিলনৰ যিখন মুখপত্ৰ আছিলে মিলন মানে কি এখন কিতাপ ওলাই নহয় মুখপত্ৰ বুলি ক'লে তোমালোকে বেলেগ বুলি নাভাবিবা তোমালোকৰ যেনেকৈ স্কুলৰ বা কলেজৰ যেনেকৈ মানে একোখন মানে মুখপত্ৰ ওলাই নহয় কিতাপ এখন দেখিবা চাবাচোন সেই তেনেকৈ এই অসম ছাত্ৰ সন্মিলনৰ যিখন মুখপত্ৰ আছিলে তাৰ নাম আছিলে কি মিলন আৰু এইদৰে এই অসম ছাত্ৰ সন্মিলনে কি কৰিছিলে অসমৰ শিক্ষা সাহিত্য সংস্কৃতি চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিলে শিক্ষা সাহিত্য সংস্কৃতি এইবিলাকৰতো চৰ্চা কৰিছিলে লগতে সাম্প্ৰদায়িক সম্প্ৰীতি মানে কি হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান এই সম্প্ৰদায়বিলাকৰ মাজত যাতে সম্প্ৰীতি মিলাপ্ৰীতি হয় আৰু সকলোৱে একেলগে তেওঁলোকৰ মাজত যাতে জাতীয় চেতনা নিজৰ জাতিটো তেতিয়াতো অসম বুলিয়ে নহয় মানে গোটেই ভাৰতবৰ্ষ পৰাধীন আছিলে ব্ৰিটিছে শাসন কৰিছিলে গতিকে সেইখিনি সময়ত মানুহৰ জাতীয় চেতনা জাগৃত হ'ব লাগিব নিজৰ জাতিটোক কেনেকৈ আমি ৰক্ষা কৰিব লাগিব নিজৰ জাতিটোক ৰক্ষা কৰিবলৈ হ'লে অকল জাতীয় আন্দোলন কৰিলেই নহ'ব আন্দোলনটো কৰিব লাগিব লগতে নিজৰ দেশৰ ভাষা সংস্কৃতি এইবিলাক যাতে আমি হেৰুৱাই নেপেলাওঁ তাৰ কাৰণে চেষ্টা কৰিব লাগিব গম পালানে তাৰপিছত আহিলে ৰায়ত সভা এতিয়া 19শ শতিকাৰ শেষৰ ফালে কি হ'ল কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে তেজপুৰত ৰায়ত সভা আৰু নগাঁৱত ৰায়ত সভাৰ জন্ম হৈছিল ৰায়ত মানে কি কৃষকসকলৰ সভা কৃষক নহ'লে জানো হ'ব আমি ভাত খাওঁ শাক খাওঁ দাইল খাওঁ যত যিমান বস্তু খাওঁ কোনে উৎপাদন কৰে কৃষকসকলে গতিকে আমি কৃষকসকলক মানে সন্মান কৰা উচিত দেই এতিয়া চোৱা এই 18শ শতিকাৰ শেষৰ ফালে কৃষকৰ যিমানবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক সমাধানৰ কাৰণে কি কৰিছিলে তেজপুৰত ৰায়ত সভা কৃষক সভা আৰু নগাঁৱতো এই ৰায়ত সভা বা কৃষক সভাৰ জন্ম হৈছিলে তেজপুৰ ৰায়ত সভাৰ সংগঠনত আৰু তাৰ কাৰ্যসূচী ৰূপায়ণত বিশেষকৈ কোন কোন আছিলে লক্ষ্মীকান্ত বৰকাকতি হৰিবিলাস আগৰৱালা লম্বোদৰ বৰা ভৱানী চৰণ ভট্টাচাৰ্য আৰু অন্যান্য ভালেমান মধ্যবিত্ত শ্ৰেণীৰ লোকে কি কৰিছিলে তেওঁলোকে আগভাগ লৈছিলে হৰিবিলাস আগৰৱালা আনন্দ চন্দ্ৰ আগৰৱালাৰ আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ দেউতাক আছিলে দেই তাৰপিছত চোৱা ৰায়ত সভাই কি কৰিছিলে ৰায়ত সভা মানে কি কৃষক সভা এই কৃষক সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিলে এই ৰায়ত সভা কি কৰিছিলে কৃষকৰ সমস্যাবিলাক কৃষকে কি সমস্যাৰ সন্মুখীন হৈছে সেই সমস্যাবিলাক কেনেকৈ সমাধান কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে কি হৈছিলে ৰায়ত সভা গঠন হৈছিলে আৰু এই ৰায়ত সভাই কি কৰিছিলে তেতিয়া আমাৰ অসমত কোন আছিলে ব্ৰিটিছসকলে আছিলে আৰু এই ব্ৰিটিছ চৰকাৰে যিবিলাক মানে নতুন ভূমি নীতি যিটো মানে প্ৰৱৰ্তন কৰিছিলে মাটিৰ ক্ষেত্ৰত তেওঁলোকে যিবিলাক ৰীতি নীতি কৰিছিলে আৰু ৰাজহ ব্যৱস্থা যে খেতিয়কৰ ওপৰত বহুত ৰাজহ বহুৱাই দিছিলে কৃষিভূমিৰ ওপৰত বহুত ৰাজহ কৰ মানে পইচা দিবলগীয়া হৈছিলে গতিকে প্ৰথমেই তেওঁলোকে কি কৰিছিলে ভূমি নীতি কাৰ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তন কৰা যিটো ভূমি নীতি আছিলে আৰু ৰাজহ নীতি বা ৰাজহ ব্যৱস্থা এইটোৰ বিৰোধিতা কৰিছিলে হ'ল তাৰপিছত আহিলে কি ৰায়ত সভাৰ উদ্দেশ্য কি আছিলে গ্ৰেজিং কৰ বন্ধ কৰা মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা প্ৰব্ৰজনটো ৰোধ কৰা গ্ৰেজিং কৰ মানে কি জানা গ্ৰেজিং মানে কি চৰকাৰী কিছুমান মাটি আছিলে বা ফৰেষ্ট হাবি মানে আছিলে য'ত মানে কি কৰে আমি মানে মানুহৰ মানে যিবিলাক গৰু ছাগলী তাত মানে চৰে কিন্তু ব্ৰিটিছ চৰকাৰে কি কৰিছিলে ইমানেই সিহঁতি মানে টেঙৰ আছিলে সিহঁতি কি কৰিছিলে
সেই যিবিলাক মানে মাটি আছিলে সেই মাটিবিলাকত মানে হাবি বন জংঘল মানে চৰকাৰৰ মানে অধীনস্থ তাত মানে গৰু ছাগলী চৰাবলৈ হ'লে কি কৰিব লাগিব মানুহবিলাকে বা কৃষকসকলে কৰ দিব লাগিব ব্ৰিটিছ চৰকাৰক নহ'লে তাত মানে গৰু ছাগলী চৰাবলৈ নিদিয়ে গতিকে সেইটোতো আগতে নাছিলে ব্ৰিটিছসকল অহাৰ আগতে অসমত তেনেকুৱা গ্ৰেজিং কৰ নাছিলে কিন্তু ব্ৰিটিছসকল অহাৰ পাছত এই গ্ৰেজিং কৰটো যিটো মানে প্ৰৱৰ্তন কৰিলে সেইটোৰ মানে এই ৰায়ত সভাই কি কৰিছিলে বিৰোধিতা কৰিছিলে তেওঁলোকে কৈছিলে যে গ্ৰেজিং কৰটো বন্ধ কৰিব লাগে তেনেকুৱা ব্যৱস্থাটো আমাৰ অসমত আগতে নাছিলে তাৰপিছত কি কৰিলে মাটিৰ খাজনা হ্ৰাস কৰা তাৰমানে কি মাটিবিলাকততো কৃষকে খেতি কৰে খেতি কৰাৰ বিনিময়ত তেতিয়াতো কোনে চৰকাৰ মানে কোন ব্ৰিটিছ আছিলে তেতিয়া গতিকে সেই খেতি কৰাৰ বিনিময়ত কি কৰিব লাগিব ব্ৰিটিছক কৰ দিব লাগিব আৰু সেই ব্ৰিটিছে কি কৰিছিলে সেই খাজনাটো মাটিত খেতি কৰাৰ বিনিময়ত তেওঁলোকে মানে আমাৰ অসমীয়া কৃষকসকলৰ পৰা যিটো মানে পইচা লৈছিলে এইটো বেছি কৰি দিছিলে সেইকাৰণে ৰায়ত সভাই কৈছিলে যে সেই খাজনাটো কমটি কৰিব লাগে মানে কমাই দিব লাগে আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন এতিয়া পূৰ্ববংগৰ পৰা বহুত মানুহ আহি আছিলে মানে সেই প্ৰব্ৰজনটো মানে তেওঁলোকে বন্ধ কৰিব লাগে বুলি কৈছিলে গতিকে বুজি পালা এতিয়া তোমালোকে অৱশ্যে কি কৰিছিলে 1861 পৰা 1893 চনত মানে চৰকাৰে অসমত ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত কি হৈছিলে উত্তৰ কামৰূপৰ ৰঙিয়া লচিমা সৰ্থেবাৰী আৰু দৰং জিলাৰ পথৰুঘাটত কৃষকসকলে গঢ়ি তোলা বিদ্ৰোহত ৰায়ত সভাই উদ্যোগ লোৱা নাছিলে তোমালোকক মই আগতে কিন্তু বুজাইছোঁ তোমালোকে চাবাচোন ৰঙিয়া বিদ্ৰোহ লচিমা এইবিলাক বুজাইছিলোঁ তোমালোকে এই পাঠটো পঢ়িবা এতিয়া চোৱা তোমালোকে এটা কথা মনত ৰাখিবা এই ৰঙিয়াৰ যি কৃষক বিদ্ৰোহ হৈছিলে লচিমাৰ যি কৃষক বিদ্ৰোহ হৈছিলে 1861 পৰা মানে 93 চনলৈকে এই বিদ্ৰোহত কিন্তু ৰায়ত সভাই কিন্তু অংশগ্ৰহণ কৰা নাছিলে তেওঁলোকে উদ্যোগ লোৱা নাছিলে মানে কি তেওঁলোকে বিশেষ একো মানে জড়িত হোৱা নাছিলে এইটো কিন্তু বেয়া কথা আছিলে হয়নে গতিকে কিন্তু তেওঁলোকে বাকীবিলাক কামৰ কাৰণে তেওঁলোকে মানে উদ্যোগ লৈছিলে কিন্তু এই বিদ্ৰোহকেইটাত কিন্তু তেওঁলোকে মানে উদ্যোগ লোৱা নাছিলে অংশগ্ৰহণ কৰা নাছিলে তাৰমানে এতিয়া চোৱা 1930 পৰা মানে 34 চনৰ আইন অমান্য আন্দোলনৰ সময়ত কি হৈছিলে অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ তত্বাৱধানত অসমত পুনৰ ৰায়ত সভা সক্ৰিয় হৈ পৰিছিলে তাৰপাছত কি হ'ল 1930-34 চনত মানে যি আইন অমান্য আন্দোলন মানে হৈছিলে ভাৰতবৰ্ষত সেই সময়তে কি কৰিছিলে অসম প্ৰাদেশ কংগ্ৰেছ সমিতি অসমত যি কংগ্ৰেছ কমিটি মানে যিখন মানে হেৰি আছিলে সেইখনক কি বুলি কৈছিলে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি সিহঁতি তত্বাৱধানত মানে কি সিহঁতি আকৌ মানে উদ্যোগ লৈ তেওঁলোকে পুনৰ অসমত কি কৰিলে পুনৰ ৰায়ত সভাটো সক্ৰিয় মানে কৰি তুলিলে মানে পুনৰ তেওঁলোকৰ কাম কাজ কৰিবলৈ উদগনি দিলে আৰু সেই সময়ছোৱাতে কংগ্ৰেছ নেতাসকলে কৃষকসকলৰ ৰায়ত সভাৰ অধীনত সংগঠিত কৰিবলৈ চেষ্টা কৰিছিলে মানে কি সেইখিনি সময়তে যিবিলাক আমাৰ কংগ্ৰেছৰ সেইখিনি সময়ত যিসকল মানে নেতৃবৃন্দ আছিলে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ তৰুণৰাম ফুকন অমীয় কুমাৰ দাস এইবিলাক সেইখিনি সময়ৰ মানে খুব মানে আৰু বহুত আছে বিষ্ণুৰাম মেধি মানে বহুত ব্যক্তি আছে যিসকলে মানে সেইখিনি সময়ত কংগ্ৰেছৰ নেতৃত্ব দিছিলে মানে সেই তেওঁলোকে কি কৰিছিলে ৰায়ত সভাৰ অধীনত মানুহখিনিক আমাৰ অসমীয়া জনসাধাৰণক সংগঠিত কৰিবলৈ চেষ্টা কৰিছিলে তাৰমানে কি সেইখিনি ৰায়ত সভা যিটো সংগঠন আছিলে সেইটো খুব সক্ৰিয় আছিলে আৰু সেইখিনি সময়ত বেছিভাগ মানুহে অসমত কৃষক আছিলে গতিকে ইমান সক্ৰিয় আৰু জনপ্ৰিয় এটা অনুষ্ঠানৰ যোগেদি কি কৰিছিলে গোটেই মানুহখিনিক লগ লগাই মানে জাতীয়তাবাদৰ ভাৱধাৰাৰ সৃষ্টি কৰি তেওঁলোকক মানে স্বাধীনতা আন্দোলনৰ যি মানে ৰাজআলি সেই ৰাজআলি তুলিবলৈ মানে তেওঁলোকে লৈ যাবলৈ বিচাৰিছিলে তাৰপিছত কৈছে কি নদুৱাৰ আৰু ছয়দুৱাৰৰ ৰায়ত সভা দুখন যথেষ্ট শক্তিশালী হৈ পৰিছিলে এইকেইখন ৰায়তবিলাকে ইয়াত মানে খেতিয়কসকলৰ যি দুখন সভা আছিলে এখন আছিলে নদুৱাৰত আৰু এখন আছিলে ছয়দুৱাৰত এই দুখন কিন্তু কৃষক বা ৰায়ত সভা দুখন কি হৈছিলে বহুত শক্তিশালী হৈ পৰিছিলে পিছলৈ শিৱসাগৰ আৰু দৰঙতো কি হৈছিলে ৰায়ত সভাবোৰ সংগঠন মানে গঢ়ি উঠিছিলে তাৰপাছত আহিলে আইন অমান্য আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত ৰায়ত সভাই 50% ভূমি ৰাজহ হ্ৰাস কৰাৰ দাবী উত্থাপন কৰিছিলে তাৰমানে কি সেইখিনি সময়ত গোটেই ভাৰতবৰ্ষতে আইন অমান্য আন্দোলন চলি আছিলে গতিকে সেই আইন অমান্য আন্দোলনৰ আৰ্হি তাৰ উদাহৰণটো আমাৰ অসমতো লৈ কি কৰিছিলে আমাৰ অসমত ৰায়ত সভাই কি কৰিছিলে 50% ভূমি ৰাজহ হ্ৰাস কৰাৰ দাবী সেইখিনি সময়ত ব্ৰিটিছ চৰকাৰে ভাৰতীয় জনসাধাৰণৰ ওপৰত মানে যিটো মানে ৰাজহ তেওঁলোকে এটা নিৰ্ধাৰণ কৰিছিলে তাৰ 50% মানে কমাই দিবৰ কাৰণে কি কৰিছিলে আমাৰ অসমত ৰায়ত সভাই দাবী উত্থাপন কৰিছিলে তাৰপিছত আহিলে ৰায়ত সভাসমূহক অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবৰ কাৰণে কি কৰিছিলে এক উমৈহতীয়া কেন্দ্ৰীয় সমিতি সদৌ অসম ৰায়ত সভা 1933 চনত গঠন কৰা হৈছিলে তাৰমানে কি এইবোৰ অ'ত আছিলে মানে ৰায়ত সভাবোৰ নগাঁও ছয়দুৱাৰ দৰং তেতিয়া মানে কি হ'ল তেওঁলোকে গোটেইখিনিয়ে কথা পাতি কি কৰিলে ঠিক কৰিলে যে গোটেই মানে অসমতে এটা মানে উমৈহতীয়া সকলোৰে বাবে এখন মানে সদৌ অসম ৰায়ত সভা কি কৰা হ'ল 1933 চনত গোটেইবিলাক মানে লগ লাগি গঠন কৰিলে আৰু ইয়াৰ প্ৰথম অধিৱেশন ক'ত বহিছিলে যোৰহাটৰ তিলিকি আমত
1933 চনৰ 8 এপ্ৰিল তাৰিখে কাৰ মানে হেৰিত বহিছিলে নেতা নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হৈছিলে তাৰপিছত আহিলে 1934 চনৰ দেৰগাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয়খন অধিৱেশন প্ৰথমখন অধিৱেশন আমি গম পালোঁ যোৰহাটৰ তিলিকিত দ্বিতীয়খন অধিৱেশন কি হৈছিলে তাত কিমান বুলি কৈছে কমেও 3000 কৃষকে অংশগ্ৰহণ কৰিছিলে তাৰমানে ইমানেই জনপ্ৰিয় হৈ উঠিছিলে এই মানে ৰায়ত সভা মানে সদৌ অসম ৰায়ত সভা তাত মানে কিমান মানুহে কৃষকে অংশগ্ৰহণ কৰিছিলে 3000 আৰু এই অধিৱেশনৰ সভাপতি আছিলে কোন ডাক্তৰ হৰেকৃষ্ণ দাস এতিয়া 1934 পৰা 39 চনৰ ভিতৰত অসমত প্ৰায় 300খন ৰায়ত সভা আছিলে কিমানখন আছিলে 300খন এইটো বৰ উল্লেখযোগ্য কথা কিন্তু দেই কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাৰ 1939 চনৰ পৰা ৰায়ত সভাসমূহৰ কাম কাজবিলাক নোহোৱা হৈ আহিছিলে আৰু বিভিন্ন অঞ্চলৰ কংগ্ৰেছ সমিতিসমূহে ৰায়ত সভাসমূহ সামৰি লৈছিলে ইয়াৰ পিছত আৰু এখন মানে সভা আছিলে এখন আছিলে আহোম সভা তাৰপিছত যোৰহাট সাৰ্বজনিক সভা এতিয়া আহোম সভা ইয়াৰ বিষয়ে মই বৰ বেছিকৈ নকওঁ চোৱা এতিয়া পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ নেতৃত্বত কি হৈছিলে 1993 চনত আহোম সভা প্ৰতিষ্ঠা হৈছিলে আৰু এই সভাৰ প্ৰথমখন অধিৱেশন কেতিয়া হৈছিলে 1893 চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিলে এইটো বুজি পাইছা কিন্তু তোমালোকে আৰু এই সভাৰ মানে কি হৈছিলে মানে যেতিয়াৰ পৰা মানে সংগঠিত হৈছিলে তাৰ পাছত মানে যেতিয়াৰ পৰা মানে এখন স্থাপিত হ'ল তাৰ পাছত কি হ'ল 40 বছৰ ধৰি আহোম সভাৰ সম্পাদক আছিলে কোন পদ্মনাথ গোহাঁই বৰুৱা এই পদ্মনাথ গোহাঁই বৰুৱা তেখেত অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিলে কিন্তু দেই তোমালোকে মনত ৰাখিবা তাৰপিছত কি কৰিছিলে এই সভাৰ কাম কি আছিলে কানি বিৰোধী আন্দোলন মানে আহোম সভাৰ এটা অন্যতম কাৰ্য আছিলে কানি বিৰোধ কৰা অসমৰ মানুহে তেতিয়া মানে কি হৈছিলে খুব কানি খাইছিলে কানি খাই মানুহবিলাকে কি কৰিছিলে কাম কাজৰ প্ৰতি বৰ মানে মন কাণ নিদিছিলে মানে মানুহৰ মানে ব্যৱসায় বাণিজ্যৰ প্ৰতি তেওঁলোকে কাণ নিদিছিলে কৃষিৰ প্ৰতি কাণ নিদিছিলে সেইকাৰণে কি কৰিছিলে এই কানি বিৰোধী আন্দোলনটো সেইখিনি সময়ত মানে বৰ গুৰুত্বপূৰ্ণ আন্দোলন হিচাপে পৰিগণিত হৈছিলে আৰু আহোম জনগোষ্ঠীৰ যিখিনি মানুহ আছিলে তেওঁলোকৰ ৰাজনৈতিক অৰ্থনৈতিক শৈক্ষিক শিক্ষা বিষয়ৰ আৰু সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন কৰা হৈছিলে মানে কি আহোম যিখিনি মানুহ আছিলে জনগোষ্ঠীৰ মানুহ আছিলে তেওঁলোকৰ ৰাজনৈতিক অৰ্থনৈতিক শৈক্ষিক সাংস্কৃতিক এই ক্ষেত্ৰত তেওঁলোক কি হৈছিলে বহুত পিছ পৰি গৈছিলে সেইবিলাক মানে লাহে লাহে বেয়াৰ ফলত ঢাল খোৱাৰ কাৰণে কি হৈছিলে এই সভা গঠন কৰা হৈছিলে আৰু তেওঁলোকে এই ক্ষেত্ৰত মানে আগবঢ়াই নিবৰ কাৰণে এই সভা গঠন কৰিছিলে আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানিৰ প্ৰচলন এইখিনি মানে আহোম যিখিনি মানুহ আছিলে তেওঁলোকৰ মাজতো কানি মানে একদম সৰ্বাত্মক প্ৰচলন হৈছিলে তাৰ ফলত মানে বহুত মানে বিস্তৰ ক্ষতি হৈছিলে সেইকাৰণে কি কৰিছিলে এই কানিৰ প্ৰচলনটো আঁতৰাবৰ কাৰণেও মানে সভাই খুব মানে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছিলে মানে কি চেষ্টা কৰিছিলে হ'ল তাৰপাছতে এইখিনি কথা মই তোমালোকে বুজি পাবা তাৰপিছত মই আৰম্ভ কৰোঁ যোৰহাট সাৰ্বজনিক সভা এতিয়া 1884 চনত কোন হৈছিলে জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাটত সাৰ্বজনিক সভা স্থাপিত হৈছিলে এতিয়া জগন্নাথ বৰুৱাৰ বিষয়ে মই তোমালোকক ক'লোঁ ইতিমধ্যে আৰু তেখেতৰ প্ৰচেষ্টাতে কি হৈছিলে 1884 চনত যোৰহাট সাৰ্বজনিক সভা স্থাপিত হৈছিলে আৰু এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিলে ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিলে জগন্নাথ বৰুৱা তোমালোকে ভুল নকৰিবা মানে ইয়াৰ সভাপতি কোন আছিলে ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা আৰু যোনজন সম্পাদক আছিলে তেওঁ আছিলে জগন্নাথ বৰুৱা এতিয়া কলিকতাত পঢ়ি থকা সময়তে কি কৰিছিলে বংগৰ কেইবাটাও সংস্থা যেনে আত্মীয় সভা তাৰপিছতে ভাৰতীয় সংস্থা আদিৰ পৰা অনুপ্ৰাণিত হৈ জগন্নাথ বৰুৱাই কি কৰিছিলে অসমতো অসমীয়া সমাজৰ উন্নতিৰ কাৰণে এক সংগঠন স্থাপন কৰিবলৈ প্ৰচেষ্টা চলাইছিলে তাৰমানে কি তোমালোকক মই কৈছোঁৱে সেইখিনি সময়ত গোটেই ভাৰতবৰ্ষতে মানে ভাৰতীয় মানুহৰ মানে সামাজিক অৰ্থনৈতিক ৰাজনৈতিক এইবিলাক মানে প্ৰত্যেকটো মানে অৱস্থাৰ উন্নতিৰ কাৰণে ভাৰতবৰ্ষত বিভিন্ন সংস্থা ভাৰতীয় জাতীয় কংগ্ৰেছ সকলোৱে চেষ্টা কৰি আছিলে গতিকে বিভিন্ন সভা গতিকে সেইখিনিৰ পৰা আৰ্হিটো তাৰ পৰা গোটেই মানে আৰ্হিটো চাই লৈছিলে শিকি আহি আমাৰ অসমতো কি কৰিছিলে অসমৰ নেতৃস্থানীয় আৰু কিছুমান মানে প্ৰগতিশীল ব্যক্তিয়ে মানে কি কৰিছিলে অসমতো তেওঁলোকে অসমীয়া মানুহৰ উন্নতিৰ কাৰণে এনেকুৱা ধৰণৰ সংগঠন স্থাপন কৰিবলৈ চেষ্টা চলাইছিলে এতিয়া তাৰপিছত আহিলে কি কৈছে জগন্নাথ বৰুৱাৰ আশাসুধীয়া প্ৰচেষ্টা মানে কি খুব চেষ্টাত তেখেতে যি ধৰণে আশা কৰিছিলে সেই আশা কৰা ধৰণে তেখেতে বহুত মানে কষ্ট কৰি এই গঢ়ি উঠা মানে এই যিখন সভা আছিলে এইখনেই আছিলে অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান মনত ৰাখিবা দেই জগন্নাথ বৰুৱাৰ আশাসুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এইখন মানে কোনখন যোৰহাট সাৰ্বজনিক সভা এইখনেই আছিলে অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান ৰাজহুৱাকৈ সকলোৱে লগ লাগি মানে তেওঁলোকে এই অনুষ্ঠানটো গঠন কৰিছিলে আৰু এই সভাৰ মূল উদ্দেশ্য কি আছিলে 1 নম্বৰটো আছিলে ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক
অৱগত কৰা মানে কি ৰাইজে কি আশা কৰে আৰু ৰাইজৰ মানে কি বিচাৰে ৰাইজে সেই গোটেইখিনিৰ বিষয়ে মানে কি কৰিব লাগিব চৰকাৰক জনোৱা 2 নম্বৰটো আছিলে কি চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা মানে অকল ৰাইজৰ আশা বা ৰাইজে কি মানে বিচাৰে চৰকাৰৰ পৰা সেইখিনি যে চৰকাৰক জনোৱা সেইটো নহয় তাৰোপৰি চৰকাৰে কি উদ্দেশ্য চৰকাৰৰ উদ্দেশ্যবিলাক কি চৰকাৰে কি কি নীতি প্ৰৱৰ্তন কৰিছে সেই বিষয়েও মানুহক জনাব লাগিব সেইটো কামো এটা ভাল কাম কৰিছিলে যোৰহাট সাৰ্বজনিক সভাই কি কৰিছিলে চৰকাৰৰ উদ্দেশ্য আৰু নীতিবিলাকৰ বিষয়ে জনসাধাৰণক বুজাইছিলে জনাইছিলে তাৰপিছত 3 নম্বৰটো হ'ল জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা তাৰমানে কি জনসাধাৰণৰ সেইখিনি সময়ত যিটো মানে অৱস্থা আছিলে শোচনীয় অৱস্থা সকলো ফালৰ পৰা মানে জনসাধাৰণৰ অৱস্থাটোৰ কি হৈছিলে অৱনতি ঘটিছিলে গতিকে জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰাটো এই যোৰহাট সাৰ্বজনিক সভাৰ এটা উদ্দেশ্য আছিলে তাৰপিছত আহিলে যদিও এই সভাই প্ৰত্যক্ষভাৱে চৰকাৰৰ মুখামুখি হোৱা নাছিলে কিন্তু চৰকাৰী কুনীতিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে মাত মাতিছিলে তাৰমানে কি এই সভাই প্ৰত্যক্ষভাৱে নেকি চিধাচিধি চৰকাৰৰ মুখামুখি হোৱা নাছিলে চিধাচিধি চৰকাৰৰ লগত মানে ধৰা লগা নাছিলে বিৰোধিতা কৰা নাছিলে কিন্তু তেওঁলোকে চৰকাৰৰ যিবিলাক কুনীতি বেয়া যিবিলাক নীতি সেইবিলাকৰ বিৰুদ্ধে তেওঁলোকে কি কৰিছিলে মাত মাতিছিলে যে এইবিলাক বেয়া কাম কৰিছিলে এনেকুৱা কাম কৰিব নালাগে এনেকুৱা ধৰণৰ কথাবিলাক তেওঁলোকে কৈছিলে আৰু এই ক্ষেত্ৰত সভাই গ্ৰহণ কৰা কেইটামান উল্লেখযোগ্য কাৰ্যাৱলী কি আছিলে এইকেইটা 1 নম্বৰটো 1886 চনত চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলে তাৰমানে কি কৰিছিলে চৰকাৰৰ ব্ৰিটিছ চৰকাৰৰ যি ভূমি ৰাজহ মাটিৰ ৰাজহ ব্যৱস্থা তেওঁলোকে মানে জনসাধাৰণৰ ওপৰত মাটিৰ যি খাজনা যিটো বহুত বৃদ্ধি কৰি দিছিলে গতিকে সেই ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে কি কৰিছিলে প্ৰতিবাদ মানে সাব্যস্ত কৰিছিলে তাৰপিছত 2 নম্বৰটো হৈছে 1892-93 চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিলে তাৰমানে কি এই যোৰহাট সাৰ্বজনিক সভাই কৃষক সমাজ যিখিনি খেতিয়ক ৰাইজ আছিলে তেওঁলোকৰ লগত একেলগে বৰ্ধিত ব্ৰিটিছ চৰকাৰৰ বাঢ়ি যোৱা যিটো কৰ সেই কৰৰ পৰিমাণটো তেওঁলোকে বিৰোধিতা কৰিছিলে আৰু 3 নম্বৰটো হৈছে 1893 চনত সভাই অসমৰ মুখ্য সচিবৰ জৰিয়তে ৰাজকীয় কানি আয়োগলৈ স্মাৰক পত্ৰযোগে কানিৰ একাধিক উপকাৰিতাৰ লেখ দি চৰকাৰক কানি নীতি পৰিৱৰ্তন বা কানি নিবাৰণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিলে তাৰমানে কি কৈছে গম পাইছেনে মানুহে জনসাধাৰণে কানি যে বেয়া সেই বিষয়ে গম পাইছিলে গম পোৱাৰ পাছত কি হৈছিলে তেওঁলোকে বিভিন্ন মানে সংগঠন সভা পাতি ৰাইজক বুজাইছিলে কিন্তু চৰকাৰে কিন্তু কানিৰ জৰিয়তে কি পাইছিলে ৰাজহ পাইছিলে কৰ পাইছিলে পইচা পাইছিলে কৰ সেইকাৰণে চৰকাৰে কি কৰিছিলে কানিটো চৰকাৰৰ মতে মানে প্ৰচলন কৰিবলৈ মানে দিছিলে কিন্তু জনসাধাৰণৰতো বহুত ক্ষতি হৈছিলে সেইকাৰণে কৈছে যে এই যোৰহাট সাৰ্বজনিক সভাই কি কৰিছিলে অসমৰ মুখ্য সচিব যিজন আছিলে তেওঁৰ জৰিয়তে মানে কি কৰিছিলে ৰাজকীয় কানি আয়োগ যিটো আছিলে তালৈ স্মাৰক পত্ৰ মানে লিখিত আবেদন মানে লিখিছিলে দি কানিৰ একাধিক উপকাৰিতাৰ লেখ দি কানিৰ এইটো উপকাৰিতা হ'ব নালাগিছিলে দেই অপকাৰিতা তাৰমানে কি কানিৰ মানে অপকাৰিতা কিমান আছে উপকাৰতকৈ কিমান কানিয়ে মানুহৰ ক্ষতি সাধন কৰে তাৰ হিচাপ দি চৰকাৰক কানি নীতি পৰিৱৰ্তন চৰকাৰে কানি খেতি কৰিবলৈ মানে ৰাইজক যে উদগনি দিছিলে তাৰ কাৰণে যি মানে তেওঁলোকে সহায়ৰ হাত আগবঢ়াইছিলে সেইবোৰ পৰিৱৰ্তন কৰিব কৈছিলে তেওঁলোকে কৈছিলে সাৰ্বজনিক সভাই কৈছিলে যে এই কানি নীতি পৰিৱৰ্তন কৰিব লাগে জনসাধাৰণক কানিৰ কাৰণে নহয় বেলেগ দিশত জনসাধাৰণক সহায় কৰিব লাগে গতিকে সেইকাৰণে কৈছিলে যে কানিৰ অপকাৰিতা কিমান আছে সেইখিনি বুজাই দি চৰকাৰৰ যিটো কানি নীতি আছিলে সেইটো পৰিৱৰ্তন কৰি বা কানি নিবাৰণ মানে প্ৰস্তাৱৰ মানে কি কৰিছিলে বিৰোধিতা কৰিছিলে তাৰমানে চৰকাৰে যি কানি নীতি মানে আনিছিলে যিটো মানে হেৰি কৰিছিলে তাৰ মানে সেইটো তেওঁলোকে বিৰোধিতা কৰিছিলে যে কানিৰ কাৰণে চৰকাৰে একো কষ্ট কৰিব নালাগে চৰকাৰে সুবিধা দিব নালাগে জনসাধাৰণক সেইখিনি তাৰপিছত আহিলে কি এই সভাই 1905 চনত বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিলে 1905 চনত বংগ বিভাজন হৈছিলে মই তোমালোকক ইয়াৰ ওপৰত মই কেইবাটাও ভিডিঅ' দিছোঁ তোমালোকে আগতে চাই ল'বা দেই তাৰপিছত আহিলে 1905 চনত যি বংগ বিভাজন হৈছিলে তাৰো যোৰহাট সাৰ্বজনিক সভাই কি কৰিছিলে খুব মানে তীব্ৰভাৱে তেওঁলোকে বিৰোধিতা কৰিছিলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে তেওঁলোকে পূৰ্ববংগৰ লগত অসমক সাঙুৰি দিলে অসমৰ ৰাজনৈতিক ভৱিষ্যত বিপদাপন্ন হ'ব বুলি মতামত আগবঢ়াইছিলে তোমালোকে সেই পাঠটো যদি ভালকৈ বুজি ল'বা দেই সেই বুজি ল'লে তোমালোকে এই কথাখিনি খুব ভালদৰে বুজি পাবা যে যিটো লৰ্ড কাৰ্জনৰ নীতি আছিলে পূৰ্ববংগলত তেওঁলোকে মানে অসমখন ব্ৰিটিছ চৰকাৰে সাঙুৰি দিব বিচাৰিছিলে কৰি এখন প্ৰদেশ কৰিব বিচাৰিছিলে তেতিয়া মানে অসমৰ ৰাইজে গম পাই গ'ল যে
পূৰ্ববংগৰ লগত যদি অসমখন সাঙুৰি দিয়া হয় অসমৰ অস্তিত্ব শেষ হৈ যাব, অসমৰ মানে সভ্যতা সংস্কৃতি চব মানে মাটিৰ লগত মিলি যাব আৰু। গতিকে সেইকাৰণে যোৰহাট সাৰ্বজনিক সভাই কি কৰিছিলে, অসমখনক বংগৰ লগত সাঙুৰি দিলে অসমৰ ৰাজনৈতিক যিটো ভৱিষ্যত সেইটো কিমান বিপদ হ'ব, কিমান বেয়াৰ ফালত ঢাল খাব, সেই বিষয়ে আমাৰ মানুহৰ মাজত সচেতনতা আনি দিছিলে। কাৰণ কেলে বিৰোধিতা এজন মানুহে কৰিলে নহ'ব, গোটেই অসমৰ ৰাইজে বিৰোধিতা কৰিব লাগিব। সেইকাৰণে অসমৰ মানুহৰ মাজত সেই সচেতনতা আনিবলৈ চেষ্টা কৰিছিলে আৰু বুজাইছিলে যে অসমখন পূৰ্ববংগৰ লগত যদি মিলাই দিয়া হয় তেনেহ'লে অসমৰ ভৱিষ্যত কিমান বেয়াৰ ফাললৈ ঢাল খাব সেইটো বিষয়ে জনাইছিলে। কিন্তু 1905 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰ তাৰিখে তদানীন্তন অসমৰ মুখ্য যিজন আয়ুক্ত আছিলে বেমফিল্ড ফুলৰে গুৱাহাটীত উপস্থিত হৈছিলে। হৈ পিনি তেওঁ কি কৰিছিলে, বংগখন ভাঙি যে দুখন কৰিছিলে সেইটোৱে অসমৰ উপকাৰ কৰিব বুলি কৈছিলে। মানে তেওঁ কিমান মানে এই অসমৰ সেইখিনি সময়ৰ যিজন মানে মুখ্য আয়ুক্ত বেমফিল্ড ফুলৰে কি কৰিছিলে, তেওঁ কিমান মানে মানুহখিনিক আমাৰ অসমৰ জনসাধাৰণক ভুল পথেৰে মানে নিবলৈ বিচাৰিছিলে। তেওঁ কৈছিলে যে বংগভংগ কৰিলে অসমৰ মানে ভাল হ'ব বুলি কৈছিলে। সেই বুলি কোৱাৰ লগে লগে অসম এছ'চিয়েশ্যনৰ সম্পাদক মাণিক চন্দ্ৰ বৰুৱা আৰু যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি জগন্নাথ বৰুৱাই কি কৰিছিলে, বংগভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিলে আৰু সভাই এই নতুন প্ৰদেশত অসমীয়া জনসাধাৰণৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিলে। তাৰপিছত চাবা দেই, তাৰমানে কি কৈছে, এই যে বংগভংগ বিৰোধী যি প্ৰস্তাৱ মানে যোৰহাট সাৰ্বজনিক সভাই যি গ্ৰহণ কৰিছিলে সেই বস্তুটো কি হ'ল, যেতিয়া মানে এইজন মানে সেইখিনি সময়ৰ মানে অসমৰ যোন আয়ুক্ত তেওঁ আহি যেতিয়া অসমত বুজালেহি যে বংগভংগ মানে যিটো আন্দোলন সেইটো মানে অসমৰ মানে অপকাৰ নকৰে উপকাৰ কৰিব বুলি ক'লে, কোৱাৰ লগে লগে কি কৰিলে অসম মানে এছ'চিয়েশ্যনৰ সম্পাদক মাণিক চন্দ্ৰ বৰুৱা আৰু যোৰহাট সাৰ্বজনিক সভাৰ যিজন সভাপতি আছিল জগন্নাথ বৰুৱা, তেওঁলোকে কি কৰিলে বংগভংগ বিৰোধী যিটো তেওঁলোকৰ মনোভাৱ আছিলে সেইটো এৰি পেলালে বুলি কৈছে দেই। তাৰপিছত আহিলে কি, সভাই এই নতুন প্ৰদেশত কি কৰিলে অসমীয়া জনসাধাৰণৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল। সভাই কৈছিলে যে ইয়াত মানে এই প্ৰদেশখন যিখন প্ৰদেশ গঠন কৰা হ'ব তাত মানে অসমীয়া মানুহখিনিৰ অধিকাৰ সংৰক্ষণ ভালে থাকিব, ভালে ৰাখিব লাগিব বুলি দাবী জনাইছিল। আৰু জগন্নাথ বৰুৱাৰ মৃত্যুৰ পিছত সাৰ্বজনিক সভা দুৰ্বল হৈ পৰিছিলে যদিও 1921 চনলৈকে কোনোমতে জীয়াই আছিলে। মানে কি হ'ল, প্ৰথম অৱস্থাত ই যেনেকৈ মানে কাম কৰিছিলে পিছলৈ কি হ'ল, লাহে লাহে যেতিয়া মানে জগন্নাথ বৰুৱাৰ মৃত্যু হ'ল তেখেতে গুৰি ধৰিছিলে, গতিকে তেওঁৰ মৃত্যু হোৱাৰ পাছত এই সাৰ্বজনিক সভা দুৰ্বল হৈ পৰিছিলে। কিন্তু তথাপিতো মানে 1921 চনলৈকে কোনোমতে জীয়াই আছিলে। তাৰ পাছত আহিলে আৰু এটা উল্লেখযোগ্য যিটো সংগঠন আছাম এছ'চিয়েশ্যন। এতিয়া অসমৰ কথা সামগ্ৰিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠানৰ জন্ম হৈছিলে। তোমালোকে এটা কথা লক্ষ্য কৰিছানে, এই মাণিক চন্দ্ৰ বৰুৱা, জগন্নাথ বৰুৱা এই ব্যক্তি দুজন তোমালোকে চাবাচোন কিমান ক্ষেত্ৰত তেখেতসকলে মানে অসমীয়া মানুহক আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰি আছে। এইটো নহয় যে তেওঁলোকে মানে গ্ৰন্থ লিখা নাই, কিন্তু তেওঁলোকে নিজৰ কৰ্মৰ জৰিয়তে তেওঁলোকে মানে অসমীয়া মানুহক বহুত চেষ্টা কৰিছিলে আগবঢ়াই নিবলৈ, অসমখন মানে উন্নতিৰ ফাললৈ লৈ যাবৰ কাৰণে তেওঁলোকে বহুত চেষ্টা কৰিছিলে। এতিয়া চোৱা, অসমৰ কথা সামগ্ৰিকভাৱে গোটেই অসমীয়া মানুহখিনিৰ কথা সমূহীয়াকৈ চিন্তা কৰিবৰ কাৰণে আৰু অসমৰ মানুহখিনিৰ জনসাধাৰণৰ ইচ্ছা আকাংক্ষা কি ইচ্ছা কৰে, কি আশা কৰে অসমীয়া মানুহে, সেইখিনি ব্ৰিটিছ চৰকাৰৰ ওচৰত জনাবৰ কাৰণে বা নিবেদন কৰিবৰ কাৰণে কি কৰিলে 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত তেখেতে মানে আগভাগ লৈ আছাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠানৰ জন্ম হৈছিলে। আৰু 1905 চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱা এই এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশনত কি হৈছিলে, গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাক সভাপতি, তাৰ পাছতে আছিলে জগন্নাথ বৰুৱাক মানে উপসভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছিলে। তাৰমানে এই আছাম এছ'চিয়েশ্যনৰ মানে যোৰহাটত মানে যিখন মানে তেওঁলোকৰ অধিৱেশন মানে অনুষ্ঠিত হৈছিলে তাৰ প্ৰথমখন অধিৱেশন, সেই অধিৱেশনত মানে গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা তেখেত আছিলে সভাপতি, জগন্নাথ বৰুৱা আছিলে সভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱা মানে আছিলে সম্পাদক। এই গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা তেখেতৰে সুযোগ্যা জীয়ৰী কোন জানানে, প্ৰতিমা বৰুৱা পাণ্ডে, ষষ্ঠীৰ কন্যা বুলি কয় যে আমাৰ অসমীয়া মানে বা মানে লোকগীতৰ যিগৰাকী মানে অসমীয়া লোকগীত গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে তেখেতৰ পিতৃ আছিলে দেই। এতিয়া চোৱা, আছাম এছ'চিয়েশ্যনে অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে সেৱা
আগবঢ়াইছিলে তাৰমানে আসাম এছ'চিয়েশ্যনে অসমীয়া মানুহখিনিৰ প্ৰতিনিধি হিচাপে তেওঁলোকে সেৱা আগবঢ়াইছিলে তাৰপিছত চোৱা অৱশ্যে এই প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱা নাছিলে প্ৰত্যক্ষ মানে কি চিধা চিধিকৈ সক্ৰিয়ভাৱে মানে কি একেবাৰে মানে কাম কৰিব পৰাকৈ ক্ৰিয়াশীলভাৱে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে একো কাম কৰা নাছিলে ই শান্তিপূৰ্ণভাৱে কি কৰিছিলে আৰু সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰেহে ৰাইজৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিলে শান্তিপূৰ্ণভাৱে তাৰমানে প্ৰতিবাদ সাব্যস্ত কৰি একদম মানে চৰমপন্থাৰে নহয় আৰু সংবিধান অনুসৰি আৰু প্ৰশাসনিক সংস্কাৰ ব্ৰিটিছ চৰকাৰে আমাৰ শাসনৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছে সেইখিনি কি কৰিব কৈছে সংস্কাৰ মানে শুধৰণি কৰাৰ মাধ্যমেৰেহে আন্দোলন কৰি নহয় তাৰমানে সংস্কাৰৰ মাধ্যমেৰেহে তেওঁলোকে কি কৰিছিলে ৰাইজৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক সমাধান কৰাৰ প্ৰতি তেওঁলোকে মত পোষণ কৰিছিলে তেওঁলোকে কৈছিলে যে শান্তিপূৰ্ণভাৱে সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰ প্ৰশাসনৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে যিখিনি মানে বেয়া কাম হৈছে সেইখিনি শুধৰাই তেনেকুৱাকৈহে মানে কি কৰিবলৈ কৈছে ৰাইজৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে মত পোষণ কৰিছিলে মানে আন্দোলন কৰি নহয় আৰু একদম সক্ৰিয়ভাৱে নহয় যেনেকৈ মানে ভাৰতীয় জাতীয় কংগ্ৰেছে কৰিছিলে তেনেকৈ নহয় এছ'চিয়েশ্যনৰ কেইবাজনো সদস্য আইন সভাৰো সদস্য হৈছিলে তাৰমানে এই আসাম এছ'চিয়েশ্যনৰ যিকেইজন সদস্য আছিলে তাৰ ভিতৰত কেইজনমান সদস্য কি আছিলে সেইখিনি সময়ত আইন সভাৰ সদস্য আছিলে আৰু সেই আইন সভাৰ সদস্য হোৱাৰ কাৰণে কি কৰিছিলে সভাৰ যিবিলাক প্ৰস্তাৱ আছিলে মানে আসাম এছ'চিয়েশ্যনৰ যিবিলাক মানে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেইবিলাক আইন সভাত কাৰ্যকৰী কৰোৱাৰ সুবিধা পাইছিলে কাৰ্যকৰী কৰা মানে কি সেইকেইটা মানে পূৰা মানে কামত খটুৱাই মানে পূৰা কাৰ্যকৰী কৰাৰ কাৰণে যিটো সুবিধা তেওঁলোকে লাভ কৰিছিলে আসাম এছ'চিয়েশ্যনে কৰা কামৰ কেইটামান তেওঁলোকে কি কাম কৰিছিলে এইকেইটা চোৱা 1 নম্বৰটো পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল তাৰমানে কি পৌৰসভা যিবিলাক মানে আমাৰ নগৰ সমিতি থাকে পৌৰসভা নগৰবিলাক চলাবৰ কাৰণে পৌৰ নিগম থাকে এতিয়া এই যিটো পৌৰসভা নগৰবিলাকত জিলা পৰ্যায়ত যিটো থাকে সেই তাৰ মানে কি কৈছে চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত পৌৰসভাত চৰকাৰী মানুহ থাকিব নোৱাৰিব আৰু লোকেল বৰ্ড যিবিলাক আছে তাত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিলে মানে কি চাহ খেতিয়কবিলাকে তাত মানে নিজৰ অধিকাৰ তেওঁলোকে বেছি মানে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব এইটো এটা তেওঁলোকৰ হেৰি আছিলে মানে তেওঁলোকৰ কাম আছিলে 2 নম্বৰটো আছিলে কি এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰিছিলে স্থানীয় যিবিলাক সমিতি আছিলে পৌৰসভা হওক লোকেল বৰ্ড হওক এইবিলাকত মানে কি বুলি কৈছে গণতান্ত্ৰিকীকৰণ মানে কি জনসাধাৰণৰ দ্বাৰা সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জনসাধাৰণে সেইবিলাকত মানে তাৰ সদস্যসমূহ নিৰ্বাচন কৰিব গণতন্ত্ৰ হ'বলৈ হ'লে কি লাগিব ৰাইজৰ মতামত লাগিব কাৰণে তাৰমানে কি জনসাধাৰণেই তাৰ প্ৰতিনিধিসকলক নিৰ্বাচন কৰিব মানে তেনেকুৱাকৈ সেইটোকে কৈছে গণতান্ত্ৰিকীকৰণৰ দাবী কৰিছিলে আৰু 3 নম্বৰটো হৈছে বৰ্ধিত কৰ চৰকাৰৰ অশুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিলে বৰ্ধিত কৰ চৰকাৰে জনসাধাৰণৰ ওপৰত যি মানে কৰ বঢ়াই দিছিলে তাৰ বিৰোধিতা কৰিছিলে আৰু চৰকাৰে যিবিলাক মানে শুল্ক যিটো ব্যৱস্থা যিটো আয় কৰ লগাইছিলে যিবিলাক কৰ বহুৱাইছিলে জনসাধাৰণৰ ওপৰত সেইবিলাকৰ বিৰোধিতা কৰিছিলে আৰু কানিৰ প্ৰচলন আৰু চৰকাৰৰ ফালৰ পৰা কানিৰ প্ৰচলনত মানে বিৰোধিতা নাছিলে চৰকাৰে উদগনি দিছিলে কিন্তু ৰাইজে সেইকাৰণে চৰকাৰৰ এই কানি প্ৰচলন কৰাৰ যিবিলাক তেওঁলোকৰ নীতি আছিলে সেইবিলাকৰ বিৰোধিতা কৰিছিলে আৰু 4 নম্বৰটো হৈছে কি শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰা শিক্ষাৰ দিশত অসমীয়া মানুহখিনিক মানে আগবঢ়াই নিবৰ কাৰণে যিখিনি প্ৰচেষ্টা হাতত ল'ব লাগে সেইখিনি মানে তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু সেইকাৰণে এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিলে আৰু সেইকাৰণে কি কৈছিলে এই আসাম এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষক লাগিব এইটো কথা তেওঁলোকে কৈছিলে যে অসমীয়া ভাষাৰ অসমীয়া শিক্ষক তাত মানে নিযুক্তি পাব লাগিব আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান মানে কাৰিকৰী মানে কি ধৰা যিবিলাক মানে শিক্ষা ইংৰাজী যিটো ৱৰ্ড আছে টেকন'লজি বুলি যিটো আছে যে সেই তেনেকুৱা টেকন'লজিকেল যিবিলাক শিক্ষানুষ্ঠান মানে য'ত ধৰা কাঠ ধাতু মাটি আদি ধৰা এনেকুৱা মানে যিবিলাক মানে তাৰ উন্নত কৌশল মানে ব্যৱহাৰ কৰি যাতে কাম কৰিব পাৰে তেনেকুৱা শিক্ষানুষ্ঠান স্থাপনৰ কাৰণে এই আসাম এছ'চিয়েশ্যনে মাত মাতিছিলে তাৰপিছত আহিলে
বংগ বিভাজনৰ বিৰোধিতা কৰি অসমত পূৰ্ব বংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত এছ'চিয়েশ্যনে চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছিলে। তাৰমানে কি বংগ বিভাজন এইটো মানে তেওঁলোকে বিৰোধিতা কৰিছিলে, বংগ বিভাজন কৰিব নালাগে, যিহেতু তাত মানে অসমক কি কৰিছিলে পূব বংগৰ পৰা পৃথক কৰিবৰ কাৰণে অসমক পূব বংগৰ লগত মিলাই দিবলৈ লৈছিলে। সেইকাৰণে কৈছে যে বংগ বিভাজনটোৰ বিৰোধিতা কৰিছিলে আৰু অসমক পূব বংগৰ লগত যে মিলোৱাৰ যি চক্ৰান্ত কৰিছিলে ব্ৰিটিছ চৰকাৰে সেইটোৰ পৰা অসমখনক উলিয়াই আনিবৰ কাৰণে 1907 চনত এই আছাম এছ'চিয়েশ্যনে কি কৰিছিল ব্ৰিটিছ চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দিছিলে। কিন্তু পিছত এছ'চিয়েশ্যনেও বংগ বিভাজনৰ ক্ষেত্ৰত সাৰ্বজনিক সভাৰ দৰে একে ভূমিকা গ্ৰহণ কৰিছিলে। তাৰমানে কি বংগ বিভাজনৰ কথাটো তেওঁলোকক ব্ৰিটিছ চৰকাৰে বুজাই দিলে যে বংগ বিভাজনৰ ফলত অসমৰ বোলে লোকচান নহয়, লাভহে হ'ব। তেতিয়া মানে যেনেকৈ সাৰ্বজনিক সভাই মানে তেওঁলোকৰ সেই বংগ বিভাজনৰ বিৰোধিতা কৰাৰ যি মানে আঁচনি সেইটো যেনেকৈ তেওঁলোকে পৰিত্যাগ কৰিছিলে, ব্ৰিটিছ চৰকাৰক সমৰ্থন কৰিছিলে, তেনেকৈ এই আছাম এছ'চিয়েশ্যনেও কি কৰিছিলে সেই কথাটো সাৰ্বজনিক সভাৰ দ্বাৰা তেওঁলোকে সেই একেটা ভূমিকাই পালন কৰিছিলে। তাৰমানে কি তেওঁলোকে সেই ভুল কামটোকে কৰিছিলে। এছ'চিয়েশ্যনে বিধানসভাত প্ৰতিনিধিত্বৰ দাবী উত্থাপন কৰিছিলে। বিধানসভাত মানে কি লাগিব অসম এছ'চিয়েশ্যনৰ মানে তেওঁলোকৰ প্ৰতিনিধিত্ব লাগিব সেই বিষয়ে কৈছিলে। আৰু 1918 চনত মণ্টেগু চেমছফৰ্ড ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী তুলিছিলে। এই মণ্টেগু চেমছফৰ্ড যিটো ৰিপৰ্ট এইটো কোন আছিলে মানে ইয়াত দুজন ব্যক্তি আছে, মণ্টেগু আৰু চেমছফৰ্ড। এজন আছিলে কোন এডৱিন মণ্টেগু, তেওঁ আছিলে ভাৰতৰ ছেক্ৰেটেৰী অফ ষ্টেট। তেওঁ মানে 1917 পৰা 1922 চনলৈকে ভাৰতৰ ছেক্ৰেটেৰী অফ ষ্টেট হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিলে। আৰু এজন আছিলে লৰ্ড চেমছফৰ্ড, তেখেত আছিলে ভাৰতৰ মানে সেইখিনি সময়ৰ ভাইচৰয় আছিলে দেই। 1916 চনৰ পৰা 1921 চনলৈকে ভাৰতৰ ভাইচৰয় আছিলে এজন লৰ্ড চেমছফৰ্ড। এই দুয়োজনে কি কৰিছিলে ভাৰতৰ শাসন সংস্কাৰৰ ক্ষেত্ৰত তেওঁলোকে এটা ৰিপৰ্ট দিছিলে। আৰু সেই তেওঁলোকে যিটো ৰিপৰ্ট দিছিলে সেই শাসন সংস্কাৰৰ যিখিনি মানে তেওঁলোকে নিয়ম হেৰি কৰিছিলে তাত মানে অসমকো সামৰি ল'ব লাগে সেই বুলি মানে আছাম এছ'চিয়েশ্যনে দাবী তুলিছিলে। আৰু সেই উদ্দেশ্যৰে 1917 চনত কলিকতালৈ তেওঁলোকে এটি 7জনীয়া সজাতি দল পঠিওৱা হৈছিলে। সজাতি দল মানে কি? সজাতি দল মানে হৈছে যে কোনো এটা কাম মানে বা কথা জনাবলৈ বা কোনো কথাৰ মানে বুজ ল'বৰ কাৰণে প্ৰেৰিত প্ৰতিনিধিকে মানে সজাতি দল বুলি কোৱা হয়। গতিকে এই তেওঁলোকে কি কৰিছিলে 1917 চনত মানে কলিকতালৈ 7জনীয়া মানে দল এটা সজাতি দল পঠিয়াইছিলে। তেওঁলোকে এই সন্দৰ্ভত মানে কথা পাতিব। আৰু তাৰপিছত কি বুলি কৈছে আনকি এছ'চিয়েশ্যনে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাক সজাতি হিচাপে মানে কি এই বিষয়ত মানে কথা পাতিবৰ বাবে বা জনাবৰ বাবে চৰকাৰক মানে জনা, সেইকাৰণে সজাতি বুলি কৈছে। সজাতি হিচাপে তেওঁলোকে লণ্ডনলৈ পঠিয়াইছিলে। এই দুজন ব্যক্তি লণ্ডনলৈ গৈছিলে। তাৰপিছত এছ'চিয়েশ্যনৰ হেঁচাত অসম মণ্টেগু সংস্কাৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈছিলে। এই আছাম এছ'চিয়েশ্যনৰ হেঁচাতে কি হৈছিলে অসমো মণ্টেগু সংস্কাৰ আঁচনিৰ ভিতৰত তেওঁলোক মানে পৰিছিলেগৈ। আৰু 1920 চনত অসমত কি হৈছিলে বিশ্ববিদ্যালয়ৰ স্থাপনৰ বাবেও আছাম এছ'চিয়েশ্যনে দাবী জনাইছিলে। তাৰপিছত আহিলে 1921 চনত অসহযোগ যি আন্দোলন হৈছিলে 1920 চনমান ভাৰতত, সেই অসহযোগ আন্দোলনত এছ'চিয়েশ্যনে সক্ৰিয়ভাৱে যোগদান কৰিছিলে। তেওঁলোকে নিজেই নিজৰ প্ৰতিনিধিসকল বা তেওঁলোকে অসম এছ'চিয়েশ্যনৰ যিবিলাক মানে সদস্য আছিলে তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু ভাৰতীয় জাতীয় আন্দোলনত তেওঁলোকে সক্ৰিয়ভাৱে যোগদান কৰাৰ মানে তেওঁলোকে সিদ্ধান্ত লৈছিলে। 1916 চনত এছ'চিয়েশ্যনে জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ অসমৰ পৰা প্ৰতিনিধি পঠিয়াই এক যোগসূত্ৰ স্থাপন কৰিছিলে। তাৰমানে কি হ'ল ইতিমধ্যেই তোমালোকে জানা যে 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিলে আৰু তাৰপাছত মানে তেওঁলোকে নিজৰ কাম কৰিবলৈ আৰম্ভ কৰি দিলে। কিন্তু তেতিয়া আমাৰ অসমৰ লগত মানে যিটো যোগসূত্ৰ বা যিটো সম্বন্ধ বৰ ভাল নাছিলে, মানে ইমান মানে উন্নত হোৱা নাছিলে। ভাল মানে কি বেয়া নহয় তাকে বুলি মানে তেওঁলোকৰ লগত বৰ বেছি মানে সম্পৰ্ক স্থাপন হোৱা নাছিলে। তাৰপাছত যেতিয়া মানে ব্ৰিটিছক ভাৰতৰ পৰা খেদাবৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা পঠিয়াবৰ কাৰণে যি মানে আন্দোলন কৰিবলৈ ধৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছে, তাত মানে লাহে লাহে এই বিষয়ে মানে অসমৰ মানুহেও গম পালে। তাৰপিছত কি হ'ল এই আছাম এছ'চিয়েশ্যনে পাছত ঠিক কৰিলে যে তেওঁলোকে তাত গৈ অংশগ্ৰহণ কৰিব আৰু তেওঁলোকেও মানে অসমৰ পৰা ব্ৰিটিছ খেদাবৰ কাৰণে তেওঁলোকেও মানে কি কৰিব লাগিব এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগ লাগিব লাগিব। গতিকে কি কৰিলে 1916 চনত আছাম এছ'চিয়েশ্যনে জাতীয় কংগ্ৰেছৰ মানে কি ভাৰতীয় জাতীয় কংগ্ৰেছ বেলেগ কোনোবা নহয়, ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিবোৰ মানে অধিৱেশন হয় সেই অধিৱেশনত তেওঁলোকে কি কৰিলে অসমৰ পৰা মানুহ পঠিয়ালে আৰু মানুহ পঠিয়াই তেওঁলোকে আমাৰ অসমৰ লগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা মানে যোগসূত্ৰ মানে কি সম্বন্ধ এটা
স্থাপন কৰিলে তাৰপিছত কি হ'ল নাগপুৰ অধিৱেশনতো এছ'চিয়েশ্যনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল তাৰপাছত মানে নাগপুৰত যি অধিৱেশন হৈছিলে তাতো মানে কাৰ অধিৱেশন হৈছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি অধিৱেশন হৈছিলে তাতো আছাম এছ'চিয়েশ্যনৰ প্ৰতিনিধিয়ে গৈ তাত মানে অংশগ্ৰহণ কৰিছিলে এইদৰে জাতীয় কংগ্ৰেছৰ প্ৰভাৱ বাঢ়িবলৈ ধৰাত 1921 চনত এছ'চিয়েশ্যনে নিজৰ মানে তেওঁলোকৰ নিজস্ব যি স্বতন্ত্ৰ পৰিচয় পৰিত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত চামিল হ'ল তাৰপিছত কি হ'ল নাগপুৰত মানে যি মানে কংগ্ৰেছৰ অধিৱেশন হৈছিলে তালৈও তেওঁলোক গ'ল তেওঁলোকৰ প্ৰতিনিধি গ'ল তাৰপাছত মানে তেওঁলোকে লক্ষ্য কৰিলে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো প্ৰভাৱ সেইটো মানে ভাৰতবৰ্ষত মানে একেবাৰে মানে বহুত বেছিকৈ তীব্ৰ হাৰত মানে বাঢ়িবলৈ ধৰিলে মানে ডেকা বুঢ়া ল'ৰা ছোৱালী সকলো মানুহেই ভাৰতীয় জাতীয় কংগ্ৰেছক তেওঁলোকৰ সমৰ্থন আগবঢ়াইছিলে আৰু তেওঁলোকে মানে নিজেও মানে সকলোৱে অংশগ্ৰহণ কৰিছিলে গতিকে কি কৰিলে আছাম এছ'চিয়েশ্যনে 1921 চনত তেওঁলোকৰ নিজৰ যিটো পৰিচয় আছাম এছ'চিয়েশ্যন বুলি তেওঁলোকৰ নিজৰ যিটো পৰিচয় আছিলে যিটো চিনাকি আছিলে তেওঁলোকে সেইটো ত্যাগ কৰি তেওঁলোকে কি কৰিলে মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম যিটো শাখা আছিলে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি তাৰ লগত তেওঁলোকে মিলি গ'ল আৰু আমি এতিয়া ইয়াৰ পাছত আৰু আমি মানে আছাম এছ'চিয়েশ্যনৰ কথা নাপাওঁ এতিয়া আমি কাৰ কথা পাম অসম প্ৰদেশ কংগ্ৰেছ কমিটি এই বিষয়ে পাম আমি এইটো চোৱা 1885 চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন অধ্যায়ৰ পাতনি মেলে মই তোমালোকক আগতেও কৈছোঁ যে 1885 চনত কি হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ স্থাপন হ'ল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে যিবিলাক কাম কৰিছিলে যেনেধৰণে তেওঁলোকে গোটেই ভাৰতবাসীৰ মাজত মানে জাতীয়তাবাদৰ ভাৱধাৰা মানে প্ৰচাৰ কৰাত মানে সেই চেতনা জগাই তোলাত তেওঁলোকে যিমান কৰিছিলে সেইখিনিয়ে মানে কি কৰিলে সেইকাৰণে কৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছে মানে কি কৰিলে স্বাধীনতাৰ সংগ্ৰামত যিখন স্বাধীনতাৰ যুদ্ধ ভাৰতবাসীয়ে ব্ৰিটিছৰ বিৰুদ্ধে লাগিছিলে তাত তেওঁলোকে এটা নতুন অধ্যায় এটা মানে উলিয়ালে এতিয়া ভাৰতৰ বিভিন্ন প্ৰান্তৰ দৰে অসমৰ বিভিন্ন অনুষ্ঠানৰ পৰা প্ৰতিনিধিসকলে প্ৰথমৰে পৰা জাতীয় কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰি আহিছিলে মানে ভাৰতৰ বিভিন্ন প্ৰান্তৰ নিচিনাকৈ অসমৰ বিভিন্ন অনুষ্ঠানৰ পৰা অসমত বিভিন্ন ধৰণৰ অনুষ্ঠান আছে এইটো তোমালোকে এতিয়া গম পালাই এইটো আছাম এছ'চিয়েশ্যন তেনেকৈ আৰু অসমত যিবিলাক অনুষ্ঠান আছিলে তাৰ পৰাও মানে কি হৈছিলে প্ৰতিনিধিসকলে প্ৰথমৰে পৰা জাতীয় কংগ্ৰেছৰ অধিৱেশনত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু ইতিমধ্যে ওপৰত আলোচনা কৰা হৈছে যে আছাম এছ'চিয়েশ্যনে জাতীয় কংগ্ৰেছৰ নেতৃত্বত হোৱা 1921 চনৰ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি লাহে লাহে সৰ্বভাৰতীয় ৰাজনীতিলৈ অগ্ৰসৰ হৈছিল তাৰমানে কি যেতিয়া মানে ভাৰতীয় জাতীয় কংগ্ৰেছ স্থাপন হ'ল তাৰপাছত তেওঁলোকৰ কামবিলাক আৰম্ভ কৰিবলৈ ধৰিলে মানে তেওঁলোকে নিজৰ যিখিনি আঁচনি মতে কাম কৰি গৈ আছে তাৰপাছত লাহে লাহে কি হ'ল আমাৰ অসমত আছাম এছ'চিয়েশ্যনে কি কৰিলে জাতীয় কংগ্ৰেছৰ মানে নেতৃত্বত হোৱা 1921 চনৰ যি অসহযোগ আন্দোলন আছিলে সেই অসহযোগ আন্দোলনত তেওঁলোকে কি কৰিলে অংশগ্ৰহণ কৰিলে আৰু অংশগ্ৰহণ কৰি লাহে লাহে প্ৰথমতে মই তোমালোকক কৈছোঁ আগতে মানে ইমান ভাল নাছিলে মানে বা ইমান সক্ৰিয়ভাৱে মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনতে হওক বা তেওঁলোকৰ বিভিন্ন কাৰ্যত মানে আমাৰ অসমৰ মানে ব্যক্তিয়ে ইমান মানে অংশগ্ৰহণ কৰা নাছিলে কিন্তু তাৰ পাছত যেতিয়া মানে 1921 চনত তেওঁলোক আছাম এছ'চিয়েশ্যনে যেতিয়া জাতীয় কংগ্ৰেছৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলন তাত মানে তেওঁলোকে কি কৰিলে অংশগ্ৰহণ কৰিলে আৰু তাৰ পাছত লাহে লাহে তেওঁলোকে কি কৰিলে আমাৰ গোটেই সৰ্বভাৰতীয় ৰাজনীতিত মানে তেওঁলোকে আগবাঢ়ি যাবলৈ ধৰিলে তাৰ আপাহতে সংগঠনটোৰ একাংশ নেতা কৰ্মীয়ে এছ'চিয়েশ্যনক কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিলে কিন্তু আন একাংশই তাৰ বিৰোধিতা কৰিছিলে তাৰমানে কি তোমালোকে অকণমান আগতে পাইছিলা যে 1921 চনত এছ'চিয়েশ্যনে কি কৰিলে নিজৰ যিটো পৰিচয় সেইটো পৰিচয়টো তেওঁলোকে ত্যাগ কৰি কি কৰিলে জাতীয় কংগ্ৰেছৰ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিত মানে তেওঁলোকে মিলি গ'ল কিন্তু সেইটোৱে কৈছে যে এই সুযোগতে মানে সংগঠনটোৰ একাংশ নেতা কৰ্মীয়ে এছ'চিয়েশ্যনক সংগঠনটোৰ কথা মানে কাৰ কথা কৈছে আছাম এছ'চিয়েশ্যনে মানে সংগঠনটোৰ মানে একাংশ মানে কি সকলোৱে নহয় এখিনি মানে নেতা কৰ্মীয়ে কি কৰিলে এছ'চিয়েশ্যনক কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিলে কিন্তু আন এখিনিয়ে কি কৰিলে
সেইটো কৰিব নালাগে বুলি তেওঁলোকে কৈছিলে কিন্তু জাতীয় কংগ্ৰেছৰ ৰাজনৈতিক কাম-কাজ তথা আৰ্হি আঁচনিয়ে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ একাংশক বাৰুকৈ আকৰ্ষিত কৰিছিল তাৰমানে কি মই তোমালোকক কৈছোঁ যে ভাৰতীয় জাতীয় কংগ্ৰেছে মানে জন্ম লগ্নৰে পৰা তেওঁলোকে মানে একদম সকলোফালে ভাৰতবাসীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰিছিলে ভাৰতবাসীৰ মানে স্বাধীনতা সংগ্ৰামক তেওঁলোকে একদম পুৰা একদমেই মানে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছিলে সেইটো কৈছে যে জাতীয় কংগ্ৰেছৰ যিবিলাক ৰাজনৈতিক কাম-কাজ তথা আৰ্হি বা তেওঁলোকে যিবিলাক আঁচনি লৈছিলে মানুহৰ আগত যিখিনি কৰি দেখুৱাইছিলে মানুহক যেনেকৈ আগবঢ়াই লৈ গৈছিলে সেইখিনিয়ে কি কৰিলে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ এখিনি মানুহক খুব আকৰ্ষণ কৰিলে মানে তেওঁলোককো মানে আকৰ্ষণ কৰিলে তেওঁলোককো মাতিছে মানে ধৰা মানে আকৰ্ষিত কৰিছে তেওঁলোককো আহি মানে লগ ল'বলৈ মানে কি কৰিছে মাতি আনিবলৈ সক্ষম হৈছে সেইটো কৈছে যে আসাম এছ'চিয়েশ্যন অফ কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰিত কৰা উদ্দেশ্যৰে ছবিলাল উপাধ্যায়ৰ পৌৰোহিত্যত 18 এপ্ৰিল 1921 চনত যোৰহাটত এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হৈছিলে তাৰমানে কি হ'ল মানে আসাম এছ'চিয়েশ্যন এইটো কি কৰিলে কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰিত কৰে তাৰলৈ মানে আসাম এছ'চিয়েশ্যন হৈ নাথাকিব আৰু এতিয়া তেওঁলোকে কি হ'ব কংগ্ৰেছ সংগঠনলৈ তেওঁলোকে ৰূপান্তৰিত মানে কি বদলি হৈ যাব সেই ৰূপান্তৰিত কৰাৰ উদ্দেশ্যৰে কোনে কৰিলে ছবিলাল উপাধ্যায়ৰ পৌৰোহিত্যত তেওঁ মানে কামখিনি আগবঢ়াই নিলে 18 এপ্ৰিল 1921 চনত কি হ'ল যোৰহাটত এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হৈছিলে আৰু সেই বছৰৰে জুন মাহত নবীন চন্দ্ৰ বৰদলৈ ছবিলাল উপাধ্যায় কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰি আনুষ্ঠানিকভাৱে অসমত কংগ্ৰেছ ৰাজনীতিৰ পাতনি মেলে তেতিয়াহ'লে এতিয়া তোমালোকে নিশ্চয় গম পালা যে অসমত মানে কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিলে এইটো 1921 চনৰ তোমালোকে 18 এপ্ৰিল নিলিখিবা জুন মাহত নবীন চন্দ্ৰ বৰদলৈ কোন আছিলে নবীন চন্দ্ৰ বৰদলৈ ছবিলাল উপাধ্যায় কৃষ্ণকান্ত ভট্টাচাৰ্যৰ এইকেইজনৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আনুষ্ঠানিকভাৱে সকলোৱে লগ লাগি আনুষ্ঠানিকভাৱে কি কৰিলে অসমত মানে কংগ্ৰেছৰ ৰাজনীতি তেওঁলোকে পাতনি মানে কি আৰম্ভণিটো কৰে আৰু উল্লেখযোগ্য যে 1920 চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিলে তাৰমানে কি যোনখন ঠাইৰ যি ভাষা ধৰা অসমত মানে অসমীয়া ভাষাৰ মানুহখিনিয়ে অসম প্ৰদেশ মানে বাঙালীখিনিয়ে তেওঁলোকৰ বংগদেশ তেনেকৈ উৰিষ্যাৰ যিখিনি মানে উৰিয়া ভাষা কোৱা মানুহখিনিয়ে উৰিষ্যা তেনেকুৱা মানে কথাটো কৈছোঁ তোমালোকক 1920 চনত নাগপুৰত যি অনুষ্ঠিত হৈছিলে মানে অধিৱেশন তাৰ মানে অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি যাৰ যি ভাষা সেই অনুসৰি ৰাজ্যবোৰ কি কৰা হ'ব পুনৰ আকৌ গঠন কৰা মানে প্ৰস্তাৱটো মানে কোনে লৈছিলে ব্ৰিটিছ চৰকাৰে লোৱা নাছিলে আকৌ নাগপুৰ অধিৱেশনত জাতীয় কংগ্ৰেছৰ মানে নেতৃবৰ্গই লৈছিলে দেই এইটো তোমালোকে ভুল নকৰিবা আৰু কংগ্ৰেছৰ এই নীতিয়ে মানে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈয়ে উৎসাহিত কৰি কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিলে ইতিমধ্যে মই তোমালোকক কৈছিলোঁ অসমীয়া ভাষা উদ্ধাৰৰ কাৰণে অসমীয়া ভাষা সংস্কৃতিৰ চৰ্চাৰ কাৰণে মানে সেই যে অসমীয়া ভাষা সংস্কৃতি যাতে মানে বাহাল থাকে শেষ হৈ নাযায় আমাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে ইতিমধ্যেই অসমত মানে আমাৰ অসমীয়া যিসকল লোকে মানে বহুত কষ্ট কৰিছিলে চেষ্টা কৰিছিলে তেওঁলোকে অসমীয়া সাহিত্যিকসকলেও বহুত মানে কৰি আছিলে সেইটো কৈছে যে গতিকে তেওঁলোকে এই কথাটো বৰ ভাল পাইছিলে যে ভাষাৰ ভিত্তিত মানে অসমত অসমীয়া ভাষা আছে গতিকে অসমীয়া ভাষা কোৱাৰ কাৰণে আমাৰ অসমখনত মানে অসমীয়া ভাষাটো হ'ব আৰু অসমীয়া ভাষাৰ কাৰণেই অসমখন মানে সৃষ্টি হ'ব তেনেকুৱা নিচিনা হ'ল ঘটনাটো মানে সেইটো কৈছে জাতীয় কংগ্ৰেছৰ অধিৱেশন ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ গঠন আমাৰতো অসমীয়া ভাষা আছে গতিকে অসমত অসমীয়া ভাষা মানে প্ৰচলন আছে কাৰণে আমাৰ অসমখনত অসমীয়া ভাষাটো প্ৰচলিত কৰি অসমখন তেনেকৈ গঠন কৰা হ'ব মানে সেই কথাটো তেওঁলোকে বৰ ভাল পালে কংগ্ৰেছৰ এই নীতিয়ে অসমৰ যিসকল জাতীয়তাবাদী আছিলে যিসকলে অসম দেশক ভাল পায় যিসকলে অসম দেশৰ অসমীয়া জাতিৰ কাৰণে কাম কৰিছে যিসকলে অসমীয়া মানুহৰ সৰ্বাংগীন উন্নতিৰ কাৰণে চেষ্টা কৰিছে সেইসকল ব্যক্তিয়ে এই কথাটো খুব ভাল পালে আৰু তেওঁলোকে কি কৰিলে এই কথাটোত খুব উৎসাহিত হ'ল মানে আৰু সেইকাৰণে তেওঁলোকে মানে কি কৰিলে অতি শীঘ্ৰে কংগ্ৰেছত মানে তেওঁলোকে নিজেও অংশগ্ৰহণ কৰিলে আৰু অসমতো অসম প্ৰদেশ মানে কংগ্ৰেছ কমিটি গঠন কৰিলে তাৰপিছত আহিলে কি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিলে কোন কুলধৰ চলিহা আৰু সম্পাদক আছিলে কোন নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ তোমালোকে মনত ৰাখিবা দেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধানত কি হ'ল 1921 চনত মহাত্মা গান্ধী অসমত অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিলে আৰু অসম মানে প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধানত তেওঁলোকৰ চেষ্টাত তেওঁলোকৰ মানে তত্বাৱধানত মানে কি তেওঁলোকে গোটেইখিনি মানে চোৱা চিতা মানে কৰি 1921 চনত কি হ'ল তেওঁলোকে মহাত্মা গান্ধীক কি কৰিলে মাতিলে বাপুজী তেওঁক মানে অসমলৈ মাতিলে কাৰণ কেলৈ সেইখিনি সময়ত মানে ভাৰতত এজন ব্যক্তি সকলো
মানুহৰে শ্ৰদ্ধাৰ পাত্ৰ আছিলে, যাৰ এটা কথাত ভাৰতবাসী মানে লক্ষ লক্ষ ভাৰতবাসীয়ে মানে কি কৰিছিলে, যিকোনো কামত আগবাঢ়ি গৈছিলে। গতিকে এইজন জাতিৰ পিতা মহাত্মা গান্ধীক অসমলৈ মানে নিমন্ত্ৰণ কৰি আনিলে। মানে কি কাৰণে আনিলে, অসমত অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ। ইতিমধ্যে মানে অসমত মানুহবিলাক মানে যিসকল মানে নেতৃস্থানীয় যিসকল ব্যক্তি বা যিসকল নেতা আছিলে, তেওঁলোকে কিন্তু বহুতখিনি আগবাঢ়ি গ'ল, কিন্তু বহুত মানুহ আছিলে এতিয়া অশিক্ষিত আছিলে আৰু ইমানখিনি মানে আগবঢ়া নাছিলে। গতিকে তেওঁলোকে মহাত্মা গান্ধীক মাতি আনিছিলে, যাতে তেওঁ অসমীয়া মানুহক মানে কি কৰিব পাৰে, অসমীয়া মানুহৰ মনত আৰু বেছি জাতীয়তাবাদী চেতনাৰ উদ্ভৱ কৰি বা উত্থান ঘটাই মানে মানুহখিনিক স্বাধীনতা সংগ্ৰামলৈ আগুৱাই লৈ যাব পাৰে। আৰু সেই বছৰৰ আগষ্ট মাহত কি হ'ল, গান্ধীৰ অসম ভ্ৰমণে, গান্ধীজীয়ে অসম ভ্ৰমণ কৰিছিলে আৰু নৱগঠিত কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত কি কৰিছিলে, আলোড়নৰ সৃষ্টি কৰে। তেওঁলোকে বৰ ভাল পাইছিলে। নতুনকৈ গঠন হোৱা কংগ্ৰেছৰ যিসকল কৰ্মী আছিলে, তেওঁলোকৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিলে। মানে কি, তেওঁলোকৰ মাজত এটা উৎসাহৰ সৃষ্টি কৰিছিলে। তেওঁলোকে সকলোৱে খুব মানে আনন্দিত হৈছিলে যে ইমান মানে ডাঙৰ এজন নেতা যে অসমলৈ আহি অসমীয়া মানুহক মানে কেনেকৈ মানে ভাৰতৰ স্বাধীনতা সংগ্ৰামত মানে যোগদান কৰিবলৈ সকলোকে মাতিছে, সকলোৰে মানে খবৰ বাতৰি লৈছে অসমীয়া মানুহৰ। গতিকে এই কথাটোৱে মানে গোটেই অসমীয়া মানুহক বৰ উৎসাহিত কৰিছিলে আৰু ফলস্বৰূপে অসহযোগ আন্দোলনত অসমত কি হ'ল, অতি সক্ৰিয় হৈ পৰিছিল। আৰু সেইকাৰণে অসহযোগ আন্দোলনত অসমৰ মানে মানুহে খুব সক্ৰিয় হৈ অংশগ্ৰহণ কৰিছিল। ইয়াৰ আগতেও হৈছিলে বংগভংগ আন্দোলনত, কিন্তু তোমালোকে সেইবিলাক আন্দোলনত মানে অসমীয়া মানুহৰ সক্ৰিয় অংশগ্ৰহণ নোপোৱা। মানে লাহে লাহে মানে 1921 চনৰ পৰাহে দেখিবা মানে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমীয়া ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ। তাৰপিছত আহিলে কি হ'ল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 1926 চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিলে। আৰু অসম প্ৰদেশ মানে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কি হৈছিলে, 1926 চনত গুৱাহাটীৰ ক'ত হৈছিলে, পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41 নম্বৰ বাৰ্ষিক অধিৱেশনখন ইয়াতে আয়োজন কৰা হৈছিলে। তাৰপাছত চোৱা, বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শৰ্মা, মৌলানা তৈয়বুল্লাহ, অম্বিকাগিৰি ৰায়চৌধুৰী আৰু আন নেতাসকলে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিলে। যেতিয়াই মানে অসমত গোটেই মানে এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যেতিয়া সক্ৰিয়ভাৱে গোটেই মানুহখিনিক যেতিয়া মানে একত্ৰিত কৰিবলৈ চেষ্টা কৰিলে আৰু ইতিমধ্যে মহাত্মা গান্ধীও আহিলে, গতিকে মানে অসমতো মানে স্বাধীনতা আন্দোলনৰ যি কাৰ্যক্ৰম সেয়া একেবাৰে মানে পূৰ্ণোদ্যমত মানে হ'বলৈ ধৰিলে। কোন কোন আছিলে, বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শৰ্মা, মৌলানা তৈয়বুল্লাহ, অম্বিকাগিৰি ৰায়চৌধুৰী, এই সকল ব্যক্তিয়ে কি কৰিলে, কংগ্ৰেছৰ পৰিকল্পনাসমূহ, কংগ্ৰেছ মানে কাৰ কথা কৈছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিবিলাক পৰিকল্পনা আছিলে সেইবিলাক কামত খটুৱাবলৈ তেওঁলোকে অপ্ৰাণ চেষ্টা কৰিছিলে, বহুত কষ্ট কৰিছিলে। অসমত প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন যোনজন সভাপতি আছিলে, তেওঁ আছিলে কোন, বিষ্ণুৰাম মেধি। তেওঁ 1930 চনৰ পৰা 1939 চনলৈকে কি কৰিছিলে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ কাৰ্যভাৰ চলাইছিলে। আৰু 1946 চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিলে। আৰু 1946 চনত যি সাধাৰণ নিৰ্বাচন হৈছিলে তাত কি কৰিছিলে, বহুত মানে ভোটৰ অধীনত মানে তেওঁলোকে কি হৈছিলে, ভোটেৰে জয়লাভ কৰি কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিলে। মানে কি, মানে তেওঁলোকৰ সংখ্যাটো আটাইতকৈ বেছি হৈছিলে, বহুত মানে আসন লাভ কৰিছিলে। আৰু গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিলে। তেতিয়াৰ মুখ্যমন্ত্ৰীজনক কি বুলি কৈছিলে, প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে দেই, তোমালোকে সেইটো লিখিবা কিন্তু পাহৰি নাযাবা। যেতিয়া কেবিনেট মিছনে অসম আৰু উত্তৰ পূবক পূৰ্ববংগৰ লগত সাঙুৰি গ্ৰুপ চিত সন্নিৱিষ্ট কৰাৰ কাৰণে মানে আগবাঢ়িছিলে, তেতিয়া বৰদলৈ মন্ত্ৰীসভাই তাৰ তীব্ৰ প্ৰতিবাদ কৰিছিলে। কেবিনেট মিছন আহিছিলে, তোমালোকে যদি মানে আগতে ভালকৈ, সেইকাৰণে মানে তোমালোকৰ মই আগতে বুজাই থৈছোঁ, সেইখিনি তোমালোকে ভালকৈ পঢ়িবা। সেই কেবিনেট মিছনে যেতিয়া অসম আৰু উত্তৰ পূবক কি কৰিছিলে, পূৰ্ববংগৰ লগত লগ লাগি তেওঁলোকে গ্ৰুপ চি বা এটা মানে সৃষ্টি কৰিবলৈ মানে যিটো মানে কাম কৰিবলৈ আগবাঢ়িছিলে, সেই মানে কথাটোৰ কিন্তু কি কৰিছিলে, এই বৰদলৈ মন্ত্ৰীসভাই খুব জোৰেৰে তেওঁলোকে প্ৰতিবাদ কৰিছিলে। গান্ধীৰ সমৰ্থন আৰু বৰদলৈৰ নেতৃত্বত হোৱা আন্দোলনৰ ফলত অসম গোটত অন্তৰ্ভুক্ত নহ'ল, মানে অসমৰ অস্তিত্ব ৰক্ষা হ'ল। গান্ধীজীয়ে এই কথাটোৰ সমৰ্থন কৰিলে, বৰদলৈ মন্ত্ৰীসভাই যিটো মানে বিৰোধিতা কৰিছিলে সেইটো কথাত মানে গান্ধীজীয়ে সমৰ্থন কৰিলে, আৰু বৰদলৈদেৱৰ নেতৃত্বত যি আন্দোলন হৈছিলে তাৰ ফলত অসম এটা মানে বৰ ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিলে। অসমৰ যি অস্তিত্ব ৰক্ষা হ'ল আৰু অসম হিচাপে
থাকিলে ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো মই আজি ইমানতে সামৰিছোঁ আৰু পঢ়াই থাকিলে ভিডিঅ'টো বহুত দীঘল হ'ব আৰু তোমালোকৰ আমনি লাগিব আৰু তোমালোকে মই এই যিমানখিনি বুজালোঁ তাৰ ভিতৰত যদি তোমালোকে কিবা বুজি নাই পোৱা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা